সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি আমি আজিৰ পাঠটো আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰিয় শিক্ষাৰ্থীসকল, আজি আমি BESC 133 ব্লক 3 ইউনিট 9 ক্লাছৰুম অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট নামৰ পাঠটি আমি আৰম্ভ কৰিম, আলোচনা কৰিম। শ্ৰেণীকোঠা উপস্থাপন আৰু ব্যৱস্থাপনা বৰ্তমান শিক্ষা জগতখনৰ বা শিক্ষণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া দেখা যায়, কাৰণ শ্ৰেণীকোঠাৰ উপস্থাপন আৰু ব্যৱস্থাপনাই শিক্ষাৰ্থীসকলৰ শিক্ষণ প্ৰক্ৰিয়াত এক ইতিবাচক প্ৰভাৱ পেলায়। যদি এটা ইতিবাচক পৰিৱেশ, ইতিবাচক ব্যৱস্থাপনা, ইতিবাচক উপস্থাপন আমি কৰিব পাৰোঁ, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে সহজতে সেই শিক্ষা কি কৰিব পাৰে, শিক্ষণ বিষয়সমূহ আহৰণ কৰিব পাৰে। শ্ৰেণীকোঠা সংগঠন বা শ্ৰেণীকোঠা উপস্থাপন আৰু ব্যৱস্থাপনাৰ অৰ্থ। যেতিয়া আমি শ্ৰেণীকোঠা উপস্থাপনা বা শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ কথা কওঁ, তেতিয়া আমাৰ মনত সাধাৰণতে দুটা বস্তু কেতিয়াবা আমাৰ একেটা অৰ্থত আমাৰ মনত কেতিয়াবা আহে যে উপস্থাপন বা সংগঠন আৰু ব্যৱস্থাপনা দুটা একে ধৰণৰ অৰ্থ যেন আমাৰ মনত এটা ভাৱৰ উদয় হয়। কিন্তু প্ৰকৃত অৰ্থত এই দুটাৰ মাজত কিছুমান কি আছে, পাৰ্থক্য আছে, দুটা বেলেগ বস্তু। য'ত কোৱা হৈছে শ্ৰেণীকোঠা সংগঠনত কোৱা হৈছে, শ্ৰেণীকোঠা সংগঠনৰ কোৱা হৈছে যে শ্ৰেণীকোঠাটোৰ প্ৰত্যেকটো দিশ, যিখিনি শ্ৰেণীকোঠাৰ দিশ আছে, যেনেকে ডেস্ক বেঞ্চৰ পৰা আৰম্ভ কৰি গোটেই শ্ৰেণীকোঠাৰ সামগ্ৰিক দিশসমূহ বিচাৰ বিবেচনা কৰি কাৰ্যকৰী ৰূপত তাক উপস্থাপন কৰি তোলাটোৱে হৈছে উপস্থাপন। মানে যিমানখিনি মেটেৰিয়েলছ আছে বা যিমানখিনি বিষয় বা সা সামগ্ৰী বা যিমানখিনি উপাদান সেই শ্ৰেণীকোঠাটোৰ সৈতে জড়িত হৈ আছে, এই গোটেই উপাদানখিনিক কাৰ্যকৰী ৰূপত উপস্থাপন কৰি শিক্ষণ প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ কৰি তোলাটোৱে হৈছে শ্ৰেণীকোঠা সংগঠন বা শ্ৰেণীকোঠা উপস্থাপন। অৰ্থাৎ শ্ৰেণীকোঠাৰ যিমানখিনি বিষয়বস্তু আছে, যিমানখিনি দিশ আছে, যিমানখিনি উপাদান আছে, এই গোটেইখিনিক যেতিয়া কাৰ্যকৰী ৰূপত আমি কি কৰিম, তাক উপস্থাপন কৰিম, প্ৰত্যেকটোত ফলপ্ৰসূ এটা শিক্ষণ প্ৰক্ৰিয়া গঢ় দি তুলিবৰ কাৰণে যেতিয়া প্ৰত্যেকটো দিশক উপস্থাপন কৰা হ'ব, তেতিয়া আমি তাক শ্ৰেণীকোঠা উপস্থাপন বুলি কম বা সংগঠন বুলি কম। তাৰপিছত কৈছে শ্ৰেণীকোঠাৰ সকলো সম্পদ সঠিক ৰূপত ব্যৱহাৰ কৰি তাক সুসংগঠিত ৰূপত বা সুসংগঠিত প্ৰক্ৰিয়াই হৈছে শ্ৰেণীকোঠা সংগঠন। শ্ৰেণীকোঠাৰ যিমানখিনি সম্পদ আছে, এতিয়া আমি শ্ৰেণীকোঠা সম্পদ বুলি ক'লে আমি সাধাৰণতে দুই ধৰণৰ সম্পদ আমি দেখিবলৈ পাওঁ। তাতে তিনি ধৰণৰ সম্পদ আমি দেখিবলৈ পাওঁ। এটা স্কুল বা এটা বিদ্যালয় শ্ৰেণীকোঠাত মানৱ সম্পদ থাকে। মানৱ সম্পদ বুলি ক'লে শিক্ষক শিক্ষাৰ্থী সকল থাকিব, বৈষয়িক সম্পদসমূহ থাকিব। গতিকে সেই সম্পদসমূহক শিক্ষাৰ্থীসকলে হওক বা শিক্ষকজনে হওক বা ডেস্ক বেঞ্চেই হওক বা ব্লেকবোৰ্ডে হওক, গোটেইখিনিক যেতিয়া আমি সঠিক ৰূপত তাক কি কৰিব পাৰিম, ব্যৱহাৰ কৰিব পাৰিম আৰু ব্যৱহাৰক্ষম কৰি তুলিব পাৰিম, অৰ্থাৎ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰোঁ। আৰু সেই ব্যৱহাৰ উপযোগী পৰিস্থিতিত যেতিয়া আমি শিক্ষণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম, তেতিয়া সেই গোটেই প্ৰক্ৰিয়াটো, সেই উপস্থাপন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হ'ব, শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন। ইয়াতে কোৱা হৈছে সময়, সামগ্ৰী, আহিলা আদিৰ সঠিক ব্যৱহাৰ কৰাত শ্ৰেণীকোঠা সংগঠনে সহায় কৰে। যেতিয়া গোটেই প্ৰক্ৰিয়াখিনি কি কৰা হ'ব, এটা পূৰ্ব নিৰ্ধাৰিত প্ৰক্ৰিয়া ৰূপত উপস্থাপন কৰা হ'ব, তেতিয়া শিক্ষকজনে কম সময়ত বেছি সংখ্যক বিষয় কি কৰিব পাৰিব, উপস্থাপন কৰিব পাৰিব, সময় ৰাহি হ'ব। তাৰপিছত কোৱা হৈছে যিখিনি শিক্ষণ সামগ্ৰী, বা শিক্ষাদান সামগ্ৰী ব্যৱহাৰ কৰা হ'ব, সেই সামগ্ৰীসমূহ সঠিক ৰূপত ব্যৱহাৰ কৰিব পৰা যাব। শিক্ষণ বিভিন্ন আহিলাসমূহ শিক্ষণ আহিলাসমূহক কোনখিনি সময়ত কেনেধৰণৰ আহিলা প্ৰয়োগ কৰিব, ব্যৱহাৰ কৰিব, সেই গোটেইখিনি দিশ শিক্ষকজনে যেতিয়া আগতীয়াকৈ তাক এটা নক্সা তৈয়াৰ কৰি ল'ব আৰু সেই হিচাপত যেতিয়া উপস্থাপন কৰিব, সেই উপস্থাপন কৰা প্ৰক্ৰিয়াটোৱে হৈছে শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন, যিয়ে এটা ফলপ্ৰসূ বা এটা সঠিক শিক্ষণ প্ৰক্ৰিয়া গঢ় দি তোলাত সহায় কৰে। গতিকে সময়, সামগ্ৰী, আহিলা আদিৰ সঠিক ব্যৱহাৰ কৰাত শ্ৰেণীকোঠা সংগঠনে আমাক সহায় কৰে। গতিকে শ্ৰেণীকোঠা সংগঠন হ'ল আমি শ্ৰেণীকোঠাত থকা বিভিন্ন সম্পদ, সামগ্ৰী, আহিলা বা বিভিন্ন দিশসমূহ যেতিয়া আমি কি কৰিম, কাৰ্যকৰী ৰূপত উপস্থাপন কৰি প্ৰত্যেকটো দিশৰ ব্যৱহাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি আমি তাক ব্যৱহাৰ কৰি তুলি সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াক যেতিয়া আমি ফলপ্ৰসূ কৰি তোলাৰ কাৰণে এক প্ৰয়াস কৰিম, সেই প্ৰয়াসটোৱে হৈছে শ্ৰেণীকোঠা সংগঠন বা শ্ৰেণীকোঠা উপস্থাপন। অৰ্থাৎ প্ৰত্যেকটো দিশক সঠিক ৰূপত উপস্থাপন কৰাটো হৈছে শ্ৰেণীকোঠা উপস্থাপন। তাৰপিছত আহিল শ্ৰেণীকোঠা ব্যৱস্থাপনা।
এটা উপস্থাপন আৰু ব্যৱস্থাপনা মই কৈছিলো দুটাৰ মাজত অলপ পাৰ্থক্য আছে প্ৰথমটোত আমি কি বলো প্ৰত্যেকটো দিশত সক্ৰিয় ৰূপত আমি তাক ব্যৱহাৰ কৰিলো ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াটো হল উপস্থাপন এটা ব্যৱস্থাপনা হল যেতিয়া আমি এই গোটেইখিনি বস্তুক আমি কোনখিনি সময়ত কোনটো বস্তু ব্যৱহাৰ কৰিম কোনখিনি সময়ত কাক কেনেকৈ উপস্থাপন কৰিম এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া কৰা হ'ব স্থান নিৰ্ধাৰণ কৰি লোৱা হ'ব সেই কাৰ্যকলাপসমূহ কোনখিনি সময়ত কেনেধৰণৰ কাৰ্যকলাপ কৰা হ'ব কোনখিনি সময়ত কেনেধৰণৰ কাৰ্য কৰা হ'ব সেই প্ৰক্ৰিয়াটো যেতিয়া নিৰ্ধাৰণ কৰি লোৱা হ'ব আগতীয়াকৈ তাক এটা প্লেন বনোৱা হ'ব এটা পৰিকল্পনা কৰা হ'ব আৰু সেই পৰিকল্পনা হিচাপত যেতিয়া শিক্ষকজনে শ্ৰেণীকোঠাত শিক্ষাদানৰ সময়ত আগবাঢ়িব তেতিয়া আমি তাক শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলি কওঁ ইয়াতে কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাত আৰু কোৱা হৈছে যে শ্ৰেণীকোঠাৰ প্ৰত্যেকটো দিশ বিচাৰ কৰি বিবেচনা কৰি শিক্ষকজনে যেতিয়া বিভিন্ন সেই বিষয়সমূহক সঠিক এটা ৰাস্তাত কি কৰিব আগবঢ়াই লৈ যাব পাৰে তাক শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলি কোৱা হয় এতে কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাত সামৰি লোৱা আন এটা দিশ হৈছে যে এজন শিক্ষাৰ্থী বা একাধিক শিক্ষাৰ্থী যদি শ্ৰেণীকোঠাত কি কৰিছে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে এটা শিক্ষকজনৰ ব্যৱস্থাপনাৰ দক্ষতাৰ জৰিয়তে কি কৰিব সেই হুলস্থুলীয়া পৰিৱেশটো দমন কৰি ৰাখিব হুলস্থুলীয়া পৰিৱেশটো নাইকিয়া কৰি এটা শিক্ষণ প্ৰক্ৰিয়াৰ কাৰণে এটা উপযুক্ত পৰিৱেশ গঢ় দি তোলাটো সেইটো হল শ্ৰেণীকোঠা ব্যৱস্থাপনা শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ জৰিয়তে ইয়াতে কোৱা হৈছে যে বিভিন্ন কৌশল বা বিভিন্ন তেনেধৰণৰ পদ্ধতি বা উপায়সমূহ প্ৰয়োগ কৰি শিক্ষকজনে গোটেই শিক্ষণ প্ৰক্ৰিয়াক এটা ইতিবাচক দিশত আগবঢ়াই লৈ যোৱা এটা ব্যৱস্থা বা এটা পৰিকল্পনাই হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনা ইয়াতে কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলিলে সাধাৰণতে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকে প্ৰয়োগ কৰা সকলোবোৰ কাৰ্যকলাপ আৰু কৌশল বা উপায়সমূহকে বুজায় যিমানখিনি কৌশল যিমানখিনি উপায় শিক্ষকজনে কি কৰে শ্ৰেণীকোঠাত প্ৰয়োগ কৰে কিহৰ কাৰণে এটা সফল ফলপ্ৰসূ শিক্ষণ প্ৰক্ৰিয়া গঢ় দি তুলিবৰ কাৰণে সেই গোটেই কাৰ্যকলাপ গোটেই প্ৰক্ৰিয়া গোটেই কৌশল বা উপায়সমূহক ইয়াতে কি বুলি কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা অংশ বুলি কোৱা হৈছে আৰু সেই অংশসমূহে বা সেই শ্ৰেণীকোঠা ব্যৱস্থাপনাই কি কৰে পাঠ্যসূচীৰ বিষয়বস্তু সঠিকভাৱে উপস্থাপন কৰিবলৈ এক ইতিবাচক আৰু অনুকূল পৰিৱেশৰ সৃষ্টি কৰে যেতিয়া আমাৰ ব্যৱস্থাপনাটো সঠিক হ'ব তেতিয়া অবিয়াসলি আমি সেই শ্ৰেণীকোঠাত আমি শিক্ষাৰ্থীসকলক কি কৰিব পাৰিম অধিক সফলতাৰে অধিক কাৰ্যকৰীতাৰে কি কৰিব পাৰিম আমি পাঠ্য বিষয়ৰ জ্ঞান প্ৰদান কৰিব পাৰিম এটা কোনো এজন টিচাৰ শিক্ষকে কি কৰি আছে ক্লাছ কৰি আছে শ্ৰেণী পাঠদান কৰি আছে পাঠদান কৰি থকা সময়ত যদি হুলস্থুল হৈ আছে শিক্ষাৰ্থীসকলে এজন আনজনৰ লগত কথা পাতি আছে শিক্ষাৰ্থীসকলে বেলেগ কামত ব্যস্ত হৈ আছে তাৰমানে সেই ক্লাছটোত আমি শিক্ষণীয় বিষয়সমূহ শিক্ষাৰ্থীসকলক কি কৰিব নোৱাৰো সঠিক ৰূপত উপস্থাপন কৰিব নোৱাৰো তাৰ কাৰণ সেই শ্ৰেণীকোঠাৰ পৰিৱেশটো অনুকূল নহয় প্ৰতিকূল পৰিৱেশ এটা সৃষ্টি হৈ আছে ইতিবাচক বা অনুকূল পৰিৱেশ নথকাৰ কাৰণে শিক্ষাৰ্থীসকলৰ মনোযোগ সৃষ্টি নহব শিক্ষাৰ্থীসকলৰ মনোযোগ সৃষ্টি নহলে বিষয়বস্তুৰ প্ৰতি হেতৰ আগ্ৰহৰ সৃষ্টি নহব গতিকে শিক্ষাৰ্থীসকলক সেই বিষয়বস্তুৰ প্ৰতি মনোনিৱেশ কৰিবৰ কাৰণে এটা উপযুক্ত ব্যৱস্থাপনাৰ প্ৰয়োজন হয় আৰু সেই পাঠদানৰ সময়ত শিক্ষকজনে যিমানখিনি ব্যৱস্থাপনা কৰে সেই গোটেই প্ৰক্ৰিয়াটো গোটেই ব্যৱস্থাপনা প্ৰক্ৰিয়াটো শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলি কোৱা হৈছে গতিকে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ জৰিয়তে আমি পাঠদানৰ সময়সূচী পাঠদানৰ বিষয়বস্তু বা পাঠদানৰ গোটেই দিশসমূহৰ ওপৰত বিবেচনা কৰি যেতিয়া শিক্ষাৰ্থীসকলৰ মানসিক স্তৰৰ ওপৰত বিবেচনা কৰি গোটেই কেইটা দিশ বিবেচনা কৰি যেতিয়া আমি বিভিন্ন কৌশল বিভিন্ন পদ্ধতি বিভিন্ন উপায়সমূহ আমি অৱলম্বন কৰিম বিভিন্ন উপায়সমূহ আমি ব্যৱহাৰ কৰিম প্ৰয়োগ কৰিম আৰু সেই উপায়সমূহে এটা সঠিক শিক্ষণ প্ৰক্ৰিয়া গঢ় দি তোলাত আমাক সহায় কৰিব গতিকে সেই গোটেই প্ৰক্ৰিয়াটো গোটেই ব্যৱস্থাপনা প্ৰক্ৰিয়াটো ইয়াতে শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলি কোৱা হৈছে তাৰপিছত কৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনা শিক্ষকৰ কাৰ্যকলাপ আৰু প্ৰক্ৰিয়াক নিয়াৰিকৈ চলাই নিবৰ বাবে গ্ৰহণ কৰা উপায়ৰ দিশ সামৰি লয় মই যোনটো বাৰে কৈ আছো যে কৌশল বা উপায়সমূহ শ্ৰেণীকোঠা ব্যৱস্থাপনা কি কৰে শিক্ষক এজনৰ যিমানখিনি কাৰ্যকলাপ যিমানখিনি কাৰ্য সেই শ্ৰেণীকোঠাটোত কৰিব সেই গোটেই কাৰ্যকলাপসমূহ অতি নিয়াৰিকৈ অৰ্থাৎ সফলভাৱে অতি নিয়াৰিকৈ চলাই নিবৰ কাৰণে কি কৰে সহায় কৰে ব্যৱস্থাপনা যিমান কি হ'ব ভাল হ'ব শ্ৰেণীকোঠা ব্যৱস্থাপনা যিমান ভাল হ'ব সিমানে পাঠদান প্ৰক্ৰিয়া কি হ'ব সফল হ'ব যদি ব্যৱস্থাপনা ভাল হয় সফল নহয় মই যোনটো অলপ আগতে ক'লো যে যদি হুলস্থুল হৈ আছে ল'ৰা ছোৱালীয়ে কাজিয়া কৰিছে কথা পাতি আছে তেতিয়াহ'লে সেই শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়াটো সফলতাৰে কেতিয়াও শিক্ষকজনে কি কৰিব নোৱাৰে সমাপ্ত কৰিব নোৱাৰে
গতিকে শ্ৰেণীকোঠাত সফল পাঠদানৰ কাৰণে শিক্ষকজনে কি কৰিব লাগে গোটেই শ্ৰেণীটোক এটা ইতিবাচক বা অনুকূল পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু সেই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিমানখিনি কাৰ্যকলাপ যিমানখিনি উপায় যিমানখিনি কৌশল অৱলম্বন কৰিব সেই গোটেইখিনি শ্ৰেণীকোঠা ব্যৱস্থাপনাত সামৰি লোৱা হ'ব তাৰপিছত কৈছে শ্ৰেণীকোঠা সংগঠন আৰু ব্যৱস্থাপনাৰ গুৰুত্ব শ্ৰেণীকোঠাৰ সংগঠন আৰু ব্যৱস্থাপনাৰ গুৰুত্ব কি মই প্ৰথমে কৈছিলো যে বৰ্তমান সময়ত শ্ৰেণীকোঠা সংগঠন বা শ্ৰেণীকোঠা উপস্থাপনা আৰু ব্যৱস্থাপনা এটা অতি গুৰুত্বপূৰ্ণ সৰ্বাধিক গুৰুত্ব দিয়া এটা দিশ কাৰণ শ্ৰেণীকোঠাত যদি শিক্ষাৰ্থীসকলক কি কৰিব পৰা নাযায় ভাল এটা পৰিৱেশৰ মাজত শিক্ষা দান কৰিব পৰা নাযায় তেতিয়াহ'লে সেই শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰিব নোৱাৰে আৰু জ্ঞান আহৰণ কৰিব নোৱাৰিলে সিহঁতৰ বিকাশ নহয় আৰু বিকাশ নহলে দেশখনৰ বিকাশ নহব যেতিয়া ল'ৰা ছোৱালীৰ বিকাশ নহব দেশখনৰ বিকাশ নহব গতিকে সেইকাৰণে কোৱা হৈছে যে শ্ৰেণীকোঠাত এটা অনুকূল ইতিবাচক পৰিৱেশ সৃষ্টি কৰি শিক্ষাৰ্থীসকলক বিষয়বস্তুসমূহ অধ্যয়ন কৰিব লাগে বিষয়বস্তুসমূহৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে শ্ৰেণীকোঠাৰ সংগঠন বা উপস্থাপন আৰু ব্যৱস্থাপনা অতি প্ৰয়োজন শ্ৰেণীকোঠাৰ গোটেই সামগ্ৰীসমূহ গোটেই আহিলাসমূহ সঠিক ৰূপত তাক কাৰ্যক্ষম কৰি তোলা যিখিনি সম্পদ আছে সেইখিনি সঠিকভাৱে তাক ব্যৱহাৰ কৰা গতিকে সেই গোটেইখিনি কৰাটো অতি প্ৰয়োজন গতিকে ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাসমূহ আমি যদি আলোচনা কৰোঁ শ্ৰেণীকোঠা সংগঠন বা উপস্থাপনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা কোৱা হৈছে যে আকৰ্ষণীয় শিক্ষণ পৰিৱেশ সৃষ্টি কৰি তুলিবলৈ যদি আমি শিক্ষণ পৰিৱেশটো অধিক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিব বিচাৰো তেতিয়াহ'লে আমাক শ্ৰেণীকোঠাৰ উপস্থাপন আৰু ব্যৱস্থাপনাৰ সহায় ল'ব লাগিব যদি শ্ৰেণীকোঠাৰ যিখিনি সামগ্ৰী আছে যিখিনি আহিলা আছে যিখিনি সম্পদ আছে আমি তাক সঠিক ৰূপত ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়াহ'লে শ্ৰেণীৰ কোঠাত আমি আকৰ্ষণীয় পৰিৱেশ সৃষ্টি কৰিব নোৱাৰো যদি আমি সঠিকভাৱে তাক ব্যৱস্থাপনা কৰিব নোৱাৰো যদি তাক আমি সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰো তেতিয়াহ'লে আমি কি কৰিব নোৱাৰো এটা আকৰ্ষণীয় পৰিৱেশ সৃষ্টি কৰিব নোৱাৰো মই যোনটো অলপ আগতে ক'লো যে হুলস্থুলীয়া পৰিৱেশত কেতিয়াও শিক্ষাৰ্থীসকলৰ অনুকূলে শিক্ষণ পৰিৱেশ সৃষ্টি নহয় গতিকে শিক্ষাৰ্থীসকলৰ অনুকূল পৰিৱেশ সৃষ্টি হ'ব পৰাকে আকৰ্ষণীয় পৰিৱেশ সৃষ্টি কৰিব পৰাকে আকৰ্ষণীয় শিক্ষণ প্ৰক্ৰিয়া সমাপ্ত কৰিবৰ কাৰণে আমাক শ্ৰেণীকোঠা উপস্থাপন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হয় অতি গুৰুত্বপূৰ্ণ দিশ সঠিক ৰূপত আকৰ্ষণীয় ৰূপত শিক্ষণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমাক শৈক্ষিক উপস্থাপন আৰু ব্যৱস্থাপনাৰ গুৰুত্ব সৰ্বাধিক ঠিক তেনেকৈ শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে যেতিয়া ক্লাছটো এটা ওয়েল অৰ্গানাইজ হ'ব এটা সুসংগঠিত হ'ব ব্যৱস্থাপনা ভাল থাকিব তেতিয়া সেই ক্লাছৰুমটোত বা সেই শ্ৰেণীটোত শিক্ষাৰ্থীসকলৰ সক্ৰিয় অংশগ্ৰহণো বাঢ়িব যেতিয়া সকলো শিক্ষাৰ্থীয়ে হুলস্থুল কৰিব তেতিয়া সক্ৰিয় অংশগ্ৰহণ নাথাকিব যেতিয়া হুলস্থুল কৰিব নোৱাৰে একদম সঠিক ৰূপত ব্যৱস্থাপনা হৈ আছে সকলো বস্তু অৰ্গানাইজ হৈ আছে একদম সঠিক ৰূপত তাক উপস্থাপন কৰা হৈছে তেতিয়া শিক্ষাৰ্থীসকলৰ সক্ৰিয়তা বাঢ়ি যাব সকলো ফালৰ পৰা শিক্ষাৰ্থীসকলে সক্ৰিয় হৈ বিষয়সমূহ চাব বা বিষয়সমূহত অংশগ্ৰহণ কৰিব গতিকে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবেও শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন আৰু ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ দিশ গতিকে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কি শ্ৰেণীকোঠা সংগঠন বা ব্যৱস্থাপনা তাৰপিছত কোৱা হৈছে যে ফলপ্ৰসূ শিক্ষাদানৰ বাবে যোনটো মই অলপ আগতে ক'লোৱে যে ফলপ্ৰসূ শিক্ষাদানৰ কাৰণে আমাক সঠিক সংগঠনৰ প্ৰয়োজন হয় উপস্থাপনৰ প্ৰয়োজন হয় আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হয় যদি আমি তাক সম্পদসমূহ সামগ্ৰীসমূহ আহিলাসমূহ বা গোটেই শিক্ষাদান প্ৰক্ৰিয়াক যদি সঠিক ৰূপত উপস্থাপন কৰিব পৰা নাই তেতিয়াহ'লে শিক্ষাদান প্ৰক্ৰিয়াটো কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে গতিকে এটা ফলপ্ৰসূ কাৰ্যকৰী এটা শিক্ষাদান প্ৰক্ৰিয়াৰ কাৰণে বা শিক্ষাদান কাৰ্যৰ কাৰণে আমাক শ্ৰেণীকোঠা উপস্থাপনৰ প্ৰয়োজন হয় সমান্তৰালভাৱে ব্যৱস্থাপনাৰো প্ৰয়োজন হয় ফলপ্ৰসূ শিক্ষাদানৰ কাৰণে আমাক শৈক্ষিক শ্ৰেণীকোঠা উপস্থাপন আৰু ব্যৱস্থাপনাৰ গুৰুত্ব অতি বেছি তাৰপিছত কৈছে শিক্ষাৰ্থীৰ প্ৰাপ্তিৰ বৃদ্ধি কৰিবলৈ প্ৰাপ্তি সিহঁতৰ যিখিনি জ্ঞান আহৰণ কৰিব যিখিনি জ্ঞান আহৰণ কৰে যিখিনি সিহঁতে জ্ঞান লাভ কৰে সেই গোটেইখিনি ইয়াতে প্ৰাপ্তি বুলি কোৱা হৈছে যিমানখিনি জ্ঞান দক্ষতা গোটেইখিনি কেৱল জ্ঞান নহয় দক্ষতাখিনিৰ কথা কোৱা হৈছে গতিকে শিক্ষাৰ্থীসকলৰ দক্ষতা শিক্ষাৰ্থীসকলৰ প্ৰাপ্তি বৃদ্ধি কৰিবৰ কাৰণেও আমাক শ্ৰেণীকোঠা সংগঠন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হয়
মই যে ক'লো যে এটা অনুকূল পৰিৱেশৰ প্ৰয়োজন হ'ব অনুকূল পৰিৱেশে শিক্ষাৰ্থীসকলৰ প্ৰাপ্তিৰ পৰিমাণ বৃদ্ধি কৰিব শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিমাণ বৃদ্ধি কৰিব শিক্ষাৰ্থীসকলৰ দক্ষতাৰ পৰিমাণ বৃদ্ধি কৰিব যদি এটা ক্লাছৰুমত হুলস্থুল হৈ থাকে শ্ৰেণীকোঠাত হুলস্থুল হৈ থাকে সেই ক্লাছত শিক্ষাৰ্থীসকলে যিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিব তাতকৈ একদম নীৰৱ নিস্তৰ এটা ক্লাছৰুমত শিক্ষাৰ্থীসকলে নিশ্চিতভাৱে তাত বেছি জ্ঞান আহৰণ কৰিবলৈ পাৰিব গতিকে সেইটো হেতুৰ প্ৰাপ্তি জ্ঞান আহৰণ কৰাটো যিমান জ্ঞান আহৰণ কৰে সেইটো হেতুৰ প্ৰাপ্তি তো সেই প্ৰাপ্তি বৃদ্ধি কৰিবৰ কাৰণে শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন আছে বা গুৰুত্ব আছে শ্ৰেণীত নতুনত্ব আনিবৰ বাবে শ্ৰেণীকোঠাত নতুন দিশসমূহ আনিবৰ কাৰণে সংগঠন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হয় এটা পৰম্পৰাগতভাৱে চলি থকা শ্ৰেণীকোঠাত তাতে সাধাৰণতে সংগঠিত নহয় ব্যৱস্থাপনা প্ৰক্ৰিয়া ইমান ভাল নহয় গতিকে যাৰ কাৰণে শিক্ষাৰ্থীসকলৰ সেই প্ৰতি ট্ৰেডিশ্যন পৰম্পৰাগতভাৱে একে চলি আছে গতিকে সেই একে চলি থকা শিক্ষাদান প্ৰক্ৰিয়া বা শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ সাধাৰণতে কি নাথাকে আগ্ৰহ কমি যায় আগ্ৰহ নাথাকে ইমান কিন্তু যদি নতুনত্ব আনিব পৰা যায় নতুনত্বৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ আগ্ৰহ সৃষ্টি কৰিব পাৰি শিক্ষাৰ্থীসকলৰ মনোযোগ সৃষ্টি কৰিব পাৰি গতিকে শ্ৰেণীত নতুনত্ব আনিবৰ কাৰণে সংগঠন প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ বা ব্যৱস্থাপনাটো গুৰুত্বপূৰ্ণ শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি কৰিবৰ বাবে শিক্ষাৰ্থীসকলৰ মনোযোগ বৃদ্ধি কৰিবৰ কাৰণে আমাক শ্ৰেণীকোঠা উপস্থাপন আৰু ব্যৱস্থাপনাৰ গুৰুত্ব আছে যদি আমি শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক প্ৰত্যেকজন শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাৰ ফালে শিক্ষকৰ ফালে মনোযোগৰে আমি সিহঁতে শুনাটো বিচাৰো তেতিয়াহ'লে শ্ৰেণীকোঠাটো সেই অনুকূল পৰিৱেশ এটা লাগিব আৰু অনুকূল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমাক শ্ৰেণীকোঠাৰ উপস্থাপন আৰু ব্যৱস্থাপনাৰ বিকল্প একো নাই দুটাৰ জৰিয়তে আমি অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰো তাৰপিছত কোৱা হৈছে শ্ৰেণীকোঠা সংগঠন আৰু ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্ক মই প্ৰথমে কৈছিলো যে দুটা বেলেগ বস্তু দুটা বেলেগ ধাৰণা শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন আৰু ব্যৱস্থাপনা দুটা বেলেগ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিল নাই দুটাৰ মাজত কিছুমান ডিফাৰেন্স আছে কিছুমান পাৰ্থক্য আছে গতিকে পাৰ্থক্য থকাৰ সমান্তৰালভাৱে দুটাৰ মাজত এক নিবিড় সম্পৰ্ক আমি থকা দেখিবলৈ পাওঁ যেনে দুটা বেলেগ সম্পূৰ্ণ বেলেগ ধাৰণা কিন্তু দুটাৰ মাজত নিবিড় সম্পৰ্ক আমি থকা দেখিবলৈ পাওঁ এটা আনটোৰ লগত কি হৈ আছে এটা অতি নিবিড় সম্পৰ্কৰে বান্ধ খাই আছে গতিকে ইয়াতে সেই শ্ৰেণীকোঠা সংগঠন বা উপস্থাপন আৰু ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্কখিনি আমি আলোচনা কৰিব ওলাইছো ইয়াতে কোৱা হৈছে যে শ্ৰেণীকোঠা সংগঠন আৰু ব্যৱস্থাৰ মাজত এক নিবিড় সম্পৰ্ক থকা দেখা যায় সুসংগঠিত শ্ৰেণীকোঠা অবিহনে কেতিয়াও সঠিক ব্যৱস্থাপনা সম্ভৱ নহয় ইয়াতে কি কোৱা হৈছে যে যদি শ্ৰেণীকোঠাটো সুসংগঠিত নহয় শ্ৰেণীকোঠা যদি গোটেই প্ৰক্ৰিয়াটো যদি ভালদৰে উপস্থাপন কৰি থৈ দিয়া নহয় তেতিয়াহ'লে সেই শ্ৰেণীকোঠাত আমি কেতিয়াও সঠিক ব্যৱস্থাপনাৰ আশা কৰিব নোৱাৰো এটা যদি মই কওঁ যে সুসংগঠিত বুলি ক'লে ইয়াতে যদি শ্ৰেণীকোঠাত ডেস্ক বেঞ্চ নাই শিক্ষাৰ্থীসকল বহিবৰ কাৰণে ডেস্ক বেঞ্চ নাই শিক্ষাৰ্থীসকলৰ বহুত ষ্টুডেন্ট আছে মাইক্ৰফোনৰ ব্যৱস্থা নাই লাইটৰ ব্যৱস্থা নাই ফেনৰ ব্যৱস্থা নাই গৰমৰ দিনত বতাহৰ কাৰণে ফেনৰ প্ৰয়োজন হয় সেইখিনি নাই গতিকে সেই বস্তুখিনি নথকাৰ ফলত সেইখিনি সঠিক ৰূপত যদি আমি তাক সুসংগঠিত ৰূপত উপস্থাপন কৰিব নোৱাৰো তেতিয়াহ'লে সেই ক্লাছৰুমটোত আমি সঠিকভাৱে মেনেজ কৰাটো বা ব্যৱস্থাপনা কৰাটো সম্ভৱ নহয় যদি শিক্ষাৰ্থীসকল বহিব পৰা নাই থিয় হৈ ক্লাছ কৰি আছে এটা হুলস্থুল কৰিবই যদি সিহঁতে গৰমত থাকিব পৰা নাই হুলস্থুল হ'বই ব্যৱস্থাপনা কৰাত আমাৰ ব্যাঘাত সৃষ্টি হ'বই যদি সিহঁতে কি কৰিব পৰা নাই পৰ্যাপ্ত পৰিমাণৰ লাইট পোৱা নাই পোহৰ নাপালেতো আমাৰ তাত সমস্যাৰ সৃষ্টি হ'ব গতিকে শ্ৰেণীকোঠা সংগঠন আৰু উপস্থাপনৰ মাজত এটা নিবিড় সম্পৰ্ক থকাৰ কথা কোৱা হৈছে যে এটা আনটোৰ লগত অতি নিবিড়ভাৱে সম্পৰ্কিত হৈ আছে যে উপযুক্ত উপস্থাপিত বা সংগঠিত সুসংগঠিত শ্ৰেণীকোঠাতে আমি সঠিক ব্যৱস্থাপনা কাৰ্য সম্পন্ন কৰিব পাৰো যদি শ্ৰেণীকোঠা উপস্থাপনটো নাথাকে সঠিক সুসংগঠিত ৰূপত যদি কি নহয় শ্ৰেণীকোঠাটো উপস্থাপন কৰা নহয় তেতিয়াহ'লে আমি তাক কি কৰিব নোৱাৰো সঠিক ব্যৱস্থাপনা আনিব নোৱাৰো আৰু যদি একদম সঠিকভাৱে ব্যৱস্থাপনা কি সংগঠিত হৈ আছে সকলো ব্যৱস্থা আছে সকলো সামগ্ৰী সকলো আহিলা সঠিক ৰূপত কাৰ্যক্ষম হৈ আছে তেতিয়াহ'লে আমি সেই শ্ৰেণীকোঠাত আমি ব্যৱস্থাপনা অতি সঠিকভাৱে কি কৰিব পাৰিম সংগঠিত কৰি তুলিব পাৰিম ঠিক সেইদৰে ফলপ্ৰসূ ব্যৱস্থাপনা অবিহনে সুসংগঠিত শ্ৰেণীকোঠা গঢ়ি তুলিব নোৱাৰো এটা ফলপ্ৰসূ ব্যৱস্থাপনা থাকিব লাগিব
ব্যৱস্থাপনা থাকিলেহে এটা সুসংগঠিত শ্ৰেণীকোঠা গঢ় দি তুলিব পাৰো এটা যদি শিক্ষকজনৰ সেই ব্যৱস্থাপনাৰ ধাৰণা নাথাকে কৰ্তৃপক্ষৰ ব্যৱস্থাপনাৰ ধাৰণা নাথাকে তেতিয়াহ'লে সুসংগঠিত ৰূপত শ্ৰেণীকোঠা গঢ় দি তুলিব নোৱাৰো কাৰণ সুসংগঠিত কৰিবৰ কাৰণে যিমানখিনি সামগ্ৰীৰ প্ৰয়োজন হয় যিমানখিনি আহিলাৰ প্ৰয়োজন হয় যিমানখিনি ধাৰণাৰ প্ৰয়োজন হয় সেই ধাৰণাখিনি কাৰ আধাৰত গঢ় লৈ উঠিব ব্যৱস্থাপনাৰ আধাৰতে গঢ় লৈ উঠিব ব্যৱস্থাপনাৰ জৰিয়তেহে আমি সেই ধাৰণাখিনি কাৰ্যক্ষম কৰি তুলি আমি শ্ৰেণীকোঠা ব্যৱস্থাপনা কাৰ্য অধিক কি কৰিব পাৰো শক্তিশালী কৰি তুলিব পাৰো গতিকে ব্যৱস্থাপনা আৰু সংগঠনৰ সহসংগঠনৰ মাজত এক নিবিড় সম্পৰ্ক আছে গতিকে এটা অবিহনে আমি আনটো কি কৰিব নোৱাৰো সঠিক ৰূপত তাক আমি প্ৰয়োগ কৰিব নোৱাৰো গতিকে দুটাৰ মাজত এটা অতি নিবিড় সম্পৰ্কৰ কথা আমি ক'ব লাগিব ঠিক তেনেকৈ শ্ৰেণীকোঠাত সংগঠন আৰু ব্যৱস্থাপনা উভয়ৰ বাবে পৰিকল্পনা কৰোঁতে সদায় দুয়োটা দিশকে বিবেচনা কৰা হয় যেতিয়া শিক্ষক এজনে শ্ৰেণীকোঠা ব্যৱস্থাপনা বা উপস্থাপনৰ কাৰণে বা সংগঠনৰ কাৰণে পৰিকল্পনা কৰিব তেতিয়া সেই দুয়োটা দিশকে ইয়াতে চোৱা হ'ব ব্যৱস্থাপনা প্ৰক্ৰিয়াটো কেনেকুৱা আৰু উপস্থাপন প্ৰক্ৰিয়াটো কেনেকুৱা সংগঠনৰ আধাৰত শ্ৰেণীকোঠাৰ সুসংগঠিত ৰূপৰ আধাৰতে ব্যৱস্থাপনাটো আহিব মই যে অলপ আগতে ক'লো যে যদি বহিবৰ কাৰণে ডেস্ক বেঞ্চ নাই শিক্ষাৰ্থীসকলে বহিব পৰা নাই তেনে পৰিৱেশত শিক্ষকজনে যদি ব্যৱস্থাপনাত এটা হেৰি লয় যে কোনো এজন শিক্ষাৰ্থী কি কৰিব মুভ কৰিব নোৱাৰে এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰে এজনে আনজনক চাব নোৱাৰে কথা পাতিব নোৱাৰে সেই ব্যৱস্থাপনা আমি সঠিক ৰূপত কাৰ্যকৰী কৰি তুলিব নোৱাৰো কাৰণ শিক্ষাৰ্থীসকলে থিয় হৈ আছে গৰমৰ দিনত গৰম চলি আছে ফেন নাথাকিলে শিক্ষাৰ্থীসকলে মনোযোগ সৃষ্টি নাথাকিব মনোযোগ নাথাকিব আৰু পৰিকল্পনা কি ব্যৱস্থাপনা সঠিক ৰূপত কৰিব পৰা নাযায় গতিকে যেতিয়া শিক্ষক এজনে বা কৰ্তৃপক্ষই কি কৰিব শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু উপস্থাপনৰ পৰিকল্পনা কৰিব তেতিয়া সেই দুয়োটা দিশ ব্যৱস্থাপনা কেনেকুৱা আৰু উপস্থাপন কেনেকুৱা দুটাৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰিব দুটা দিশকে বিচাৰ কৰি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব গতিকে এই দুটাৰ মাজত সম্পৰ্ক আমি এনেকে গম পাওঁ যে শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু উপস্থাপনা এটা অবিহনে আনটো কি নহয় পৰিপূৰক নহয় এটা আনটো পৰিপূৰক এটা অবিহনে আনটো কেতিয়াও সুপৰিকল্পিত ৰূপত আমি কি কৰিব নোৱাৰো উপস্থাপন কৰিব নোৱাৰো গতিকে শ্ৰেণীকোঠা সংগঠন আৰু ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্কৰ এটা ধাৰণা আমাৰ মনত আহিল যে দুয়োটা দিশ এটা আনটোৰ সৈতে কি হৈ আছে জড়িত হৈ আছে এটা অবিহনে আনটোক আমি কি কৰিব নোৱাৰো সঠিক ৰূপত আমি তাক উপস্থাপন কৰিব নোৱাৰো এটা ফলপ্ৰসূভাৱে আমি উপস্থাপন কৰিব নোৱাৰো ফলপ্ৰসূভাৱে আমি তাক পৰিকল্পনা কৰিব নোৱাৰো ফলপ্ৰসূভাৱে আমি তাক গঢ় দি তুলিব নোৱাৰো গতিকে দুয়োটা দিশে এটা আনটোক প্ৰভাৱিত কৰি আছে গতিকে সেই প্ৰভাৱিতৰ দিশৰ ওপৰত বিবেচনা কৰিয়ে আমি কি কৰিব লাগে ব্যৱস্থাপনা আৰু উপস্থাপনাৰ পৰিকল্পনা কৰিব লাগে তাৰপিছত আহিল শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ তাৎপৰ্য আমি ইয়াৰ আগতে গুৰুত্ব পালো এটা আহিল তাৎপৰ্য শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ তাৎপৰ্য সিগনিফিকেন্স তাৎপৰ্য কি কিয় আমি শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগে ইয়াৰ গুৰুত্বতা কি ইয়াৰ প্ৰয়োজনীয়তা কি গতিকে ইয়াতে কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ শৈক্ষিক তাৎপৰ্য অতি বেছি শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ শৈক্ষিক তাৎপৰ্য অতি বেছি কাৰণ বৈজ্ঞানিকভাৱেও যদি আমি চাওঁ যে এটা সুস্থ পৰিৱেশতহে আমাৰ আমি শিক্ষণ প্ৰক্ৰিয়া অধিক সফলতাৰে আমি সম্পন্ন কৰিব পাৰোঁ গতিকে সেই সুস্থ পৰিৱেশত আমি পৰিৱেশটো সৃষ্টি কৰাটো কাৰ দায়িত্ব ব্যৱস্থাপনাৰ দায়িত্ব শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ আধাৰতে আমি সেইখিনি কি কৰিব পাৰোঁ সঠিক ৰূপত তাক গঢ় দি তুলিব পাৰোঁ সেইখিনি সঠিক ৰূপত ব্যৱস্থা কৰিব পাৰোঁ এটা কৈছে শ্ৰেণীকোঠাত এক অবিৰত আৰু পদ্ধতিগত পৰিৱেশ গঢ় দিয়াত কোৱা হৈছে যে শ্ৰেণীকোঠাত এক অবিৰত আৰু পদ্ধতিগত পৰিৱেশ গঢ় দিয়াত অবিৰত একেৰাহে আজি এটা ভাল পৰিৱেশ সৃষ্টি কৰি ৰাখিলো কালি সেইটো নহব সেইটো নহয় অবিৰতভাৱে একেৰাহে আমি শ্ৰেণীকোঠাৰ পৰিৱেশটো এটা ইতিবাচক পৰিৱেশ গঢ় দি তোলাত আৰু পদ্ধতিগতভাৱে এটা পৰিৱেশ গঢ় দিয়াত আমাক শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা গুৰুত্বপূৰ্ণ বা অতি তাৎপৰ্যপূৰ্ণ দিশ বুলি আমি ক'ব পাৰোঁ শ্ৰেণীকোঠাত অবিৰত আৰু
পদ্ধতিগত পৰিৱেশ গঢ় দিয়াৰ কাৰণে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা তাৎপৰ্যপূৰ্ণ দিশ আমি যদি শ্ৰেণীকোঠাৰ পৰিৱেশটো অতি ফলপ্ৰসূ কৰিব খোজো অধিক মনোগ্ৰাহী কৰি তুলিব খোজো অধিক কাৰ্যক্ষম কৰি তুলিব খোজো অধিক ব্যৱহাৰযোগ্য কৰি তুলিব খোজো তেতিয়াহ'লে সেই শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ বিকল্প নাই ব্যৱস্থাপনাৰ জৰিয়তে আমি গোটেই কেইটা দিশ আমি কি কৰিব পাৰো সঠিক ৰূপত তাক আমি আয়ত্ত কৰিব পাৰো সঠিক ৰূপত তাক আমি প্ৰয়োগ কৰিব পাৰো যদি ক্লাছৰুম ব্যৱস্থাপনা নাই শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা নাথাকিলে আমি তাত কেতিয়াও সেই অবিৰতভাৱে আমি তাক কি কৰিব নোৱাৰো গঢ় দি তুলিব নোৱাৰো সেই শ্ৰেণীকোঠাত শৈক্ষিক কাৰ্য বৃদ্ধি কৰাৰ বাবে শৈক্ষিক কাৰ্য বৃদ্ধি বিভিন্ন শৈক্ষিক কাৰ্য বুলি ক'লে শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত সকলো কাৰ্য শিক্ষকে শিক্ষাদান কৰা কাৰ্য আৰু শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰা কাৰ্য এই কাৰ্যখিনি ইয়াতে শৈক্ষিক কাৰ্য বুলি কোৱা হৈছে ইয়াতে সেই শৈক্ষিক কাৰ্যসমূহ বৃদ্ধি কৰিবৰ কাৰণে যিমানে শ্ৰেণীকোঠা ব্যৱস্থাপনা ভাল হ'ব সিমানে শৈক্ষিক কাৰ্য বৃদ্ধি হ'ব গতিকে শিক্ষাৰ্থীসকলৰ শৈক্ষিক কাৰ্য বৃদ্ধি কৰি তুলিবৰ কাৰণে আমাক শ্ৰেণীকোঠা ব্যৱস্থাপনাই এটা অতি তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰা বুলি আমি ক'ব পাৰো শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাৰ তাৎপৰ্য বৃদ্ধি কৰি তুলি তাৎপৰ্য বৃদ্ধি কৰিবৰ কাৰণে বা শ্ৰেণীকোঠাৰ শৈক্ষিক কাৰ্য বৃদ্ধি কৰিবৰ কাৰণে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ তাৰপিছত সামাজিক বিকাশত উৎসাহ দিয়া সামাজিক বিকাশ সোশ্যাল ডেভেলপমেন্ট সামাজিক বিকাশত আমি কি কৰিব লাগে উৎসাহ দিব লাগে আৰু সেইখিনি দিবৰ যাওঁতে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ অতি তাৎপৰ্যপূৰ্ণ এটা সামাজিক বিকাশ আৰু ব্যৱস্থাপনাৰ মাজত সম্পৰ্কটো কি আমি আগতে পাইছিলো যে বিদ্যালয় এখন ক্ষুদ্ৰ সমাজ বুলি পাইছিলো গতিকে ক্ষুদ্ৰ সমাজৰ এটা অংশ হ'ল কি আমাৰ ক্লাছৰুমটো শ্ৰেণীকোঠাটো গতিকে সেই শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক যিখিনি জ্ঞান দিয়া হ'ব যিখিনি দক্ষতা দিয়া হ'ব সেই দক্ষতাখিনি হেতে সামাজিক জীৱনত প্ৰভাৱ পেলাব সেই দক্ষতাখিনি সেই জ্ঞানখিনি সামাজিক জীৱনৰ ওপৰত প্ৰভাৱ পৰিব গতিকে সেই সামাজিক জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰি হিয়তৰ সামাজিক গুণাৱলীসমূহও বিকাশ হ'ব সামাজিক গুণাৱলীসমূহ এই শ্ৰেণীকোঠাৰ মাজতে বিকাশ কৰিব পৰা যায় যেনেকৈ শৃংখলাবদ্ধতা তাৰপিছত নিয়মানুৱৰ্তিতা তাৰপিছত তেনেকুৱা ধৰণৰ কিছুমান সামাজিক গুণাৱলী সহযোগিতা প্ৰতিযোগিতা সহনশীলতা সহানুভূতিশীলতা ধৈৰ্যশীলতা এই গোটেইখিনি কি শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ একোটা পাৰ্ট একোটা অংশ আৰু সেই অংশসমূহ যেতিয়া শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত লাভ কৰিব সেই জ্ঞানসমূহ বা সেই দিশসমূহ যেতিয়া অভ্যস্ত হলে সিহঁতৰ সামাজিক গুণসমূহ বিকাশ হ'ব সেই সামাজিক গুণসমূহ যেনেকৈ ক'লো যে সহযোগিতা সহানুভূতিশীলতা তেনেকুৱা ধৰণৰ গুণাৱলীসমূহ সামাজিক গুণাৱলীসমূহ সেই সামাজিক গুণাৱলীসমূহ এই শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাৰ জৰিয়তে বিকাশ হ'ব এটা আৰু এটা কথা কোৱা হৈছে যে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ জৰিয়তে সামাজিক ব্যৱস্থাৰ গোটেই সামাজিক প্ৰক্ৰিয়াৰ ব্যৱস্থাপনাৰ ধাৰণা শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰে শিক্ষকজনে কেনেধৰণে ব্যৱস্থাপনা কৰিছে কেনেধৰণে ক্লাছৰুমটো সুসংগঠিত ৰূপত উপস্থাপন কৰিছে কেনেধৰণে ক্লাছৰুমটো ব্যৱস্থা কি কৰিছে মেনেজ কৰিছে সেই গোটেই ধাৰণাখিনি শিক্ষাৰ্থীসকলে শিক্ষকৰ পৰা বা বাকি সদস্যসকলৰ পৰা শিক্ষকসকলে কি কৰে শিক্ষাৰ্থীসকলে অনুকৰণ কৰি তাক লাভ কৰে গতিকে সেই ব্যৱস্থাপনাৰ আধাৰত সামাজিক বিকাশত আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলক এনকাৰেজ কৰিব পাৰো উৎসাহ দিব পাৰো তাৰপিছত কৈছে নেতিবাচক অনুশীলনৰ হ্ৰাস কৰা নেতিবাচক অনুশীলন বুলি ক'লে যিখিনি কাম আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় ইয়াৰ নেতিবাচক প্ৰভাৱ আছে সেই কাৰ্যসমূহ অনুশীলনটো কি কৰা কমাই দিয়া হ্ৰাস কৰাৰ কথা কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ এই নেতিবাচক অনুশীলনসমূহ যেনেকৈ বিভিন্ন সময়ত আমি দেখিবলৈ পোৱা শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলে কাজিয়া কৰা হুলস্থুল কৰা বা তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰা অনিষ্টকৰ বিভিন্ন কাম কৰি ফুৰা মিছা কথা কোৱা বা তেনেকুৱা ধৰণৰ কিছুমান কাৰ্য আমি শিক্ষাৰ্থীসকলে ক্লাছৰুমত কৰি থকা দেখিবলৈ পাওঁ গতিকে শিক্ষাৰ্থীসকলে যাতে সেই নেতিবাচক কাৰ্যসমূহ শ্ৰেণীকোঠাত কি কৰিব নোৱাৰে অনুশীলন কৰিব নোৱাৰে সেই দিকটোৰ ওপৰত ইয়াতে গুৰুত্ব দিবৰ কাৰণে আমাক শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিব
শিক্ষাৰ্থীসকলৰ নেতিবাচক অনুশীলনসমূহ কমাবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে, হ্ৰাস কৰিবৰ কাৰণে শ্ৰেণীগত ব্যৱস্থাপনাৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। এতে কোৱা হৈছে যে যদি সঠিক ব্যৱস্থাপনা নাথাকে হেতে নেতিবাচক অনুশীলনবিলাক কৰি থাকিব, এজনে আনজনৰ লগত কথা পাতিব, এজনে আনজনৰ লগত কাজিয়া কৰিব, এইবিলাক কি নেতিবাচক অনুশীলন। অমনোযোগী হৈ থাকিব, শিক্ষকৰ কথাত গুৰুত্ব নিদিব, গতিকে সেইখিনি নেতিবাচক অনুশীলন। গতিকে সেই নেতিবাচক অনুশীলনখিনি কমাবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে শ্ৰেণীকোঠা ব্যৱস্থাপনা এটা তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰা বুলি আমি ক'ব পাৰোঁ। তাৰপিছত কোৱা হৈছে যে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ বিভিন্ন কাৰকসমূহ। শ্ৰেণীকোঠা ব্যৱস্থাপনাত কিছুমান কাৰকে কি কৰে, প্ৰভাৱিত কৰে। সেই কাৰকসমূহৰ প্ৰভাৱতে গোটেই শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু উপস্থাপনা প্ৰক্ৰিয়াটো চলি থাকে। গতিকে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ প্ৰভাৱিত কৰা কাৰকসমূহ বা কাৰণসমূহ প্ৰধানতঃ দুটা দিশৰ পৰা আমি ইয়াতে আলোচনা কৰিম। দুটা দিশতে আলোচনা কৰা হৈছে। শিক্ষকৰ দৃষ্টিভংগী আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ, সেইটো এটা কাৰক বুলি কোৱা হৈছে। আৰু এটা কাৰক বুলি কোৱা হৈছে কি যে সক্ষমতাৰ ভিন্নতা আৰু অক্ষমতা, এই দুটা দিশৰ কথা কোৱা হৈছে। শিক্ষকৰ দৃষ্টিভংগী আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ সেইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক বুলি কোৱা হৈছে। শিক্ষকৰ দৃষ্টিভংগী কেনেকুৱা আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ কেনেকুৱা, সেই দুটাৰ আধাৰতে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ দিশটো কি হ'ব, গঢ় লৈ উঠিব। যদি শিক্ষকজনৰ দৃষ্টিভংগী ইতিবাচক হয়, শিক্ষকজন যদি ভাল দৃষ্টিভংগী লৈ সেইখিনি ব্যৱস্থাপনা কৰিব খোজে, সঠিক অন্তৰৰ মন এটা লৈ যদি কৰিব খোজে, নিশ্চিতভাৱে তাক ব্যৱস্থাপনা কৰিব পাৰিব, তাক মেনেজ কৰিব পাৰিব। আৰু শিক্ষকজনৰ যদি গোটেইখিনি দৃষ্টিভংগী, ভাল দৃষ্টিভংগী আছে, গোটেইখিনি আছে, কিন্তু কি নাই, শ্ৰেণীকোঠাৰ পৰিৱেশ নাই। গতিকে শ্ৰেণীকোঠাৰ পৰিৱেশ যদি এটা অনুকূল পৰিৱেশ নাথাকে, তেতিয়াহ'লেও কি নহয়, সঠিক ৰূপত আমি ব্যৱস্থাপনা কাৰ্যক ৰূপায়িত কৰিব নোৱাৰো। শিক্ষকৰ দৃষ্টিভংগী আৰু শ্ৰেণীকোঠাৰ পৰিৱেশত ইয়াতে কোৱা হৈছে যে শিক্ষকজন কোনটো দৃষ্টিভংগী, কোনটো হেৰিৰ আধাৰত নিজকে পৰিচালিত কৰে। ইয়াতে কৈছে শিক্ষকৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত যেতিয়া আমি আলোচনা কৰিব যাওঁ, তেতিয়া টিচাৰ লাৰ্ণাৰ ৰিলেশ্যনশ্বিপটোৰ কথা আহে। ইয়াতে শিক্ষকজন কেনেকুৱা দৃষ্টিভংগী, শিক্ষাৰ্থীসকলৰ আগত তেওঁ নিজে সুপাৰিয়ৰ বুলি ভাবে নেকি, নিজকে সৰ্বোত্তম বুলি ভাবে নেকি? যদি সৰ্বোত্তম বুলি ভাবে, তেতিয়া শিক্ষাৰ্থীসকলৰ লগত তাৰ কি ৰিলেশ্যন বা সম্পৰ্কটো ইমান ষ্ট্ৰং নহয়, যে মই সিহঁততকে ডাঙৰ, মই সিহঁততকে বেছি জানো, গতিকে মই সিহঁতৰ লগত ইমান ভাল সম্পৰ্কত কিয় চলিব লাগে। সেইটো দৃষ্টিভংগী যদি শিক্ষকজনৰ আছে, তেতিয়াহ'লে শ্ৰেণীকোঠা ব্যৱস্থাপনাত অবভিয়াছলি নিশ্চিত ৰূপত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। আৰু যদি শিক্ষকজনে ফ্ৰেণ্ডলি, একদম বন্ধুত্বপূৰ্ণ এটা দৃষ্টিভংগী লৈ থাকে, তেতিয়াহ'লে সেই বন্ধুত্বপূৰ্ণ দৃষ্টিভংগীৰ থকা শিক্ষকজনৰ শিক্ষাৰ্থীসকলৰ লগত সম্পৰ্ক অতি শক্তিশালী সম্পৰ্ক থাকে, নিবিড় সম্পৰ্ক থাকে। আৰু সেই নিবিড় সম্পৰ্কই ব্যৱস্থাপনা কাৰ্যক আমাক সহায় কৰিব। উদাহৰণস্বৰূপে যদি ক'ব পাৰো, এজন শিক্ষক যদি অতি ষ্ট্ৰিক্ট, তাৰমানে ক্লাছৰুমত বা হেৰিত অলপ বেলেগ হেৰিত থাকে, দৃষ্টিভংগী থাকে, শিক্ষাৰ্থীৰ লগত ভালদৰে কথা পাতিব নোখোজে, শিক্ষাৰ্থীৰ লগত ভাল ৰিলেশ্যন নাই, সম্পৰ্ক নাই, সেই শিক্ষকজন যেতিয়া ক্লাছ কৰিব, ক্লাছ কৰাৰ সময়ত শিক্ষাৰ্থীসকলেও নিশ্চিত ৰূপত, যদি শিক্ষকজন ক্লাছ ভাল লগা নাই, যদি হেৰি হোৱা নাই, কথা পাতিব খুজিব, বেলেগ কিবা কাম কৰিব খুজিব, যদি শিক্ষকজনৰ লগত ভাল এটা সম্পৰ্ক নাথাকে। কিন্তু যদি শিক্ষকজনৰ লগত ভাল সম্পৰ্ক থাকে, তেতিয়াহ'লে শিক্ষকজনৰ লগত ভাল এটাচমেণ্টত থাকে, তেতিয়াহ'লে সেই সম্পৰ্কটোৱে কি কৰিব, শিক্ষকজন ক্লাছত সোমোৱাৰ লগে লগে সকলো শিক্ষাৰ্থীয়ে শিক্ষকজনৰ কথাৰ প্ৰতি গুৰুত্ব দিব। ছাৰ এনেকে মোৰ লগত ভাল সম্পৰ্ক, মই যদি কিবা বদমাচি কৰো, কিবা হেৰি কৰিলে ছাৰে মোক বেয়া পাব, শিক্ষকজনে মোক বেয়া পাব, সেইটো ভাবি শিক্ষকজনৰ কথাত বা সেই নেতিবাচক যিখিনি কাৰুকাৰ্য সেইখিনি অনুশীলন কৰা বাদ দি শিক্ষকজনৰ কথাত গুৰুত্ব দিয়ে, বা গোটেই শ্ৰেণীকোঠাত এটা অনুকূল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এক প্ৰয়াস কৰে। গতিকে সেইটো শিক্ষকৰ দৃষ্টিভংগী। শিক্ষকৰ আৰু শিক্ষাৰ্থীসকলৰ মাজত সম্পৰ্কটো কেনেকুৱা, সেই সম্পৰ্কই কি কৰে, আমাক গোটেই শ্ৰেণীকোঠা ব্যৱস্থাপনাত এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে প্ৰভাৱিত কৰে। ইয়াতে আৰু এটা কথা কোৱা হৈছে যে শিক্ষকজনে বাকী কলিগসকলৰ, বাকী সহকৰ্মীসকলৰ লগত কেনেধৰণৰ সম্পৰ্ক, সহকৰ্মীসকলৰ লগত তেওঁৰ সম্পৰ্কটো কেনেকুৱা, সেইটো এটা গুৰুত্বপূৰ্ণ দিশ বুলি কোৱা হৈছে।
যদি সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক থাকে তেতিয়াহ'লে নিশ্চিত ৰূপত ভাল সকলো সহযোগত ভালকে ব্যৱস্থাপনা কৰিব পাৰিব আৰু যদি বাকি সহকৰ্মীসকলৰ লগত ভাল এটা সম্পৰ্ক নাথাকে তেতিয়াহ'লে ব্যৱস্থাপনাত অকলে কৰিব লাগিব কাম নিজৰ আইডিয়াতে কৰিব লাগিব সেইখিনি কৰিব যাওঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব যদি সকলোৰ লগত ভাল এটা মন লৈ হেৰি কৰে সম্পৰ্ক কি ব্যৱস্থাপনা কৰিব খুজে তেতিয়াহ'লে সেইটো নিশ্চিত ৰূপত ভালকে আমি কি কৰিব পাৰোঁ উপস্থাপন কৰিব বা ব্যৱস্থাপন কৰিব পাৰোঁ তাৰ পিছত কোৱা হৈছে ক্লাছৰুম ক্লাইমেট শ্ৰেণীকোঠাৰ পৰিৱেশৰ কথা যোনটো আমি কওঁ শ্ৰেণীকোঠাৰ পৰিৱেশটো কেনেকুৱা মই যে অলপ আগতে এটা উদাহৰণ দিলো যে যদি গৰমৰ দিনত ফেন নাথাকে যদি ঠাণ্ডাৰ কি লাইটৰ ব্যৱস্থা নাথাকে যদি বহিবৰ কাৰণে আসনৰ সংখ্যা নাথাকে তেতিয়াহ'লে সেই শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ ব্যৱস্থাপনা কাৰ্যক নিশ্চিত ৰূপত প্ৰভাৱ পৰিব কাৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত কাৰণ তাত এটা অনুকূল পৰিৱেশ নাই গতিকে সেই অনুকূল পৰিৱেশ নথকাৰ কাৰণে তাৰ গোটেই শিক্ষণ শ্ৰেণীকোঠা ব্যৱস্থাপনা কৰিব যাওঁতে শিক্ষকজনে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু সেই সমস্যাখিনি দূৰ কৰিবৰ বাবেই শিক্ষকজনে কি কৰিব লাগিব তেওঁ সামগ্ৰিক শ্ৰেণীকোঠাৰ দৃষ্টিভংগী শ্ৰেণীকোঠাৰ পৰিৱেশ আৰু নিজৰ দৃষ্টিভংগীৰ মাজত এটা কি কৰিব লাগিব সমন্বয় সাধন কৰিব লাগিব পৰিৱেশৰ আধাৰত তেওঁৰ দৃষ্টিভংগীসমূহ গঢ় দি তোলা যে এনেকুৱা পৰিৱেশত শ্ৰেণীকোঠাত এনেকুৱা ধৰণৰ শিক্ষাৰ্থী আছে গতিকে সিহঁতৰ লগত মই এনে দৃষ্টিভংগীৰ নিজকে কি কৰিব লাগে উপস্থাপন কৰিব লাগে সেই দিকটো এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচনা কৰা হয় বা এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচনা কৰা হয় ইয়াতে আৰু কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ বিভিন্ন শ্ৰেণীকোঠা বা শ্ৰেণীকোঠাৰ বাহিৰৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীসমূহেও শ্ৰেণীকোঠাৰ পৰিৱেশ বা শ্ৰেণীকোঠাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় শিক্ষাৰ্থীসকলে যদি শ্ৰেণীকোঠাত হুলস্থুল কৰি থাকে শ্ৰেণীকোঠাত লেতেৰা কৰি ৰাখে বা যিখিনি শ্ৰেণীকোঠাৰ যিখিনি সামগ্ৰী সেইখিনি ধ্বংস কৰে সেইখিনি নষ্ট কৰে গতিকে সেইখিনি কৰিলে কি হ'ব ব্যৱস্থাপনা প্ৰক্ৰিয়াত এটা সমস্যাৰ সৃষ্টি হ'ব আগৰ দিনা শিক্ষকজনে গোটেইখিনি বস্তু ঠিকে আছে বুলি চাই গৈছে চাই যোৱাৰ পিছত সেইটো হিচাপত ব্যৱস্থাপনা এটা কৰিছে এটা প্লেনিং কৰিছে পিছদিনা আহি যদি চাই তাত কিবা বেলেগ হৈ আছে কিবা এটা সাপোজ হেৰি বৰ্ডটোৱে নাই স্মাৰ্ট বৰ্ড থাকে যে স্মাৰ্ট বৰ্ডটোৱে বেয়া হৈ আছে কিবা কিবি হৈ আছে গতিকে সেইখিনি অবভিয়াছলি ব্যৱস্থাপনা প্ৰক্ৰিয়াত এটা প্ৰভাৱ পেলাব যদি বহুত ডাঙৰ ক্লাছৰুম হ'লে যদি মাইক্ৰফোনৰ ব্যৱস্থা নাই ডাঙৰ ক্লাছৰুমৰ ব্যৱস্থাপনা প্ৰক্ৰিয়াত অবভিয়াছলি নিশ্চিত ৰূপত সৰু ক্লাছৰুমতকে কষ্টকৰ হ'ব গতিকে সেই দিশসমূহ ইয়াতে শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত সাঙুৰ খাই আছে বা ইয়াতে গণ্য কৰা হৈছে তাৰপিছত ইয়াতে আৰু কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ গোটেই শ্ৰেণীকোঠাৰ ভিতৰত এটা ইতিবাচক মনোভাৱৰ প্ৰয়োজন আৰু সেই ইতিবাচক মনোভাৱটো কেতিয়া গঢ় লৈ উঠিব যেতিয়া শিক্ষকজনে কি কৰিব গোটেই শ্ৰেণীকোঠাত উপস্থাপন আৰু ব্যৱস্থাপনা সঠিক ৰূপত কৰিব পাৰিব তেতিয়াহে ইতিবাচক মনৰ সৃষ্টি হ'ব গতিকে সেই ইতিবাচক মনটো শিক্ষাৰ্থীসকল ইতিবাচক মনটো কি কৰে ব্যৱস্থাপনাত এটা প্ৰভাৱিত দিশ হিচাপে বিবেচনা কৰা হৈছে শিক্ষাৰ্থীসকলৰ মনোভাৱটো কেনেকুৱা এটিটিউডটো কেনেকুৱা সেইটো তাৰপিছত কোৱা হৈছে সক্ষমতাৰ ভিন্নতা আৰু অসক্ষমতা সক্ষমতাৰ ভিন্নতা আৰু অসক্ষমতা আমাৰ যিখিনি সক্ষমতা আছে আমাৰ যিখিনি দক্ষতা আছে সেইখিনি ভিন্ন প্ৰত্যেকৰ বেলেগ প্ৰত্যেক শিক্ষাৰ্থীৰ বেলেগ প্ৰত্যেক শিক্ষাৰ্থীৰ দক্ষতা বেলেগ সক্ষমতা বেলেগ আৰু সেই সক্ষমতা বেলেগ সেই ভিন্নতাৰ দিকসমূহে কি কৰে আমাৰ শ্ৰেণীকোঠা ব্যৱস্থাপনাত এটা কাৰক হিচাপে গণ্য কৰা হয় যেহেতু সকলোৰে সক্ষমতা একেই নহয় সকলোৰে সক্ষমতা বেলেগ গতিকে বেলেগ সক্ষমতাখিনিক এটা সাধাৰণ ৰূপত উপস্থাপন কৰিবৰ কাৰণে শিক্ষকজনৰ বা সেই ব্যক্তিজনৰ কষ্টকৰ কাম হয় গতিকে সক্ষমতাৰ ভিন্নতাই কি কৰে আমাক ব্যৱস্থাপনাত প্ৰভাৱিত কৰে সমান্তৰালভাৱে ইয়াতে কোৱা হৈছে অসক্ষমতা ডিজেবল যিখিনি আমি কওঁ এটা শ্ৰেণীকোঠাত যদি তেনেকুৱা ধৰণৰ ডিজেবল বা অসক্ষম কাৰ্যক্ষম হৈ নথকা এজন শিক্ষাৰ্থী থাকে তেতিয়াহ'লে সেইটো নিশ্চিত ৰূপত তাৰ ওপৰত প্ৰভাৱ পৰিব সেই ব্যৱস্থাপনাটোত প্ৰভাৱ পৰিব যদি চকুৰে নেদেখা মানুহ কাণেৰে নুশুনা মানুহ
বা মেণ্টেল ৰিটায়াৰ্ড যেখিনি মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি বুলি কওঁ সেই মানুহখিনি যদি শ্ৰেণীকোঠাত থাকে নিশ্চিত ৰূপত ব্যৱস্থাপনা কৰিব যাওঁতে এটা সেই দিশখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব গুৰুত্ব দিব যাওঁতে সাধাৰণ ব্যৱস্থাপনাত এটা আমি কি নতুনত্ব আনিব লাগিব যাতে সেই শিক্ষাৰ্থীসকলেও এই ব্যৱস্থাপনাত সঠিক ৰূপত কি কৰিব পাৰে লাভান্বিত হ'ব পাৰে গতিকে শিক্ষকৰ দৃষ্টিভংগী আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ এইটো এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে গণ্য কৰা হৈছে সমান্তৰালভাৱে সক্ষমতাৰ ভিন্নতা আৰু অসক্ষমতাও এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে ইয়াতে গণ্য কৰা হৈছে প্ৰত্যেক ব্যক্তিৰ সক্ষমতা বেলেগ বেলেগ আৰু সেই ভিন্নতাৰ আধাৰত ব্যৱস্থাপনা কৰাটো অতি জটিল কাৰ্য কিছুমানৰ হয়তো খেলাৰ প্ৰতি তেওঁৰ সক্ষমতা আছে কোনোবা গানৰ প্ৰতি আছে কোনোবা নাচৰ প্ৰতি আছে কোনোবা আকৌ বিভিন্ন বক্তা বা তেনেকুৱা ধৰণৰ হেৰিৰ প্ৰতি সক্ষমতা আছে গতিকে সেই গোটেইকেইটাক মেনেজ কৰাটো একেটা শ্ৰেণীকোঠাত অতি জটিল কাম গতিকে সেই ভিন্নতাৰ সক্ষমতাৰ ভিন্নতা কি কৰে আমাক এটা কাৰক হিচাপে কাম কৰে তাৰপিছত কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ মূল উপাদানসমূহ কোনখিনি উপাদান আমাক শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াত কি কৰে এটা দিশ হিচাপে বা এটা সামগ্ৰিক দিশ হিচাপে কাৰ্যক্ষম হৈ থাকে জড়িত হৈ থাকে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ উপাদানসমূহক ইয়াতে প্ৰধানতঃ দুটা ভাগতে ইয়াতে ভাগ কৰা হৈছে এটা শিক্ষকৰ ফলপ্ৰসূ ভূমিকা শিক্ষকৰ ফলপ্ৰসূ ভূমিকাৰ লগত জড়িত কিছুমান উপাদান থাকে আৰু এটা কোৱা হৈছে যে শ্ৰেণীকোঠাৰ পৰিৱেশ শ্ৰেণীকোঠাৰ পৰিৱেশ আৰু শিক্ষকজনৰ ফলপ্ৰসূ ভূমিকা আমাৰ সেই গোটেই শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ মূল উপাদানসমূহ এই দুটা ভাগতে ভাগ কৰা হৈছে শিক্ষকৰ ফলপ্ৰসূ ভূমিকা আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ এটা কৈছে শিক্ষকজনে যিমানে ফলপ্ৰসূ ভূমিকা পালন কৰিব সিমানে ব্যৱস্থাপনা প্ৰক্ৰিয়া অধিক কি হ'ব আকৰ্ষণীয় হৈ উঠিব যিমানে নিষ্ঠাৰে যিমানে সক্ৰিয়তাৰে যিমানে ফলপ্ৰসূভাৱে শিক্ষকজনে কি কৰিব নিজৰ ভূমিকা পালন কৰিব সেই ব্যৱস্থাপনাত প্ৰক্ৰিয়াটো ইমানে সঠিক ৰূপত আমি লাভ কৰিবলৈ সক্ষম হ'ম এটো কৈছে শিক্ষকৰ ফলপ্ৰসূ ভূমিকাৰ কথা আলোচনা কৰিব যাওঁতে কিছুমান ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে যেনে কৈছে শিক্ষাৰ্থীৰ লগত সম্পৰ্ক যোনটো অলপ আগতে আমি আলোচনা কৰিলো শিক্ষাৰ্থীৰ লগত শিক্ষকজন কেনেকুৱা সম্পৰ্ক যদি শিক্ষকৰ শিক্ষাৰ্থীসকলৰ লগত ভাল সম্পৰ্ক থাকে তেতিয়াহ'লে ব্যৱস্থাপনাত ইমান এটা জটিলতা নাহে কাৰণ শিক্ষাৰ্থীসকলে শিক্ষকজনক অলৰেডি আদৰ্শ হিচাপে মানে এটা ভাল সম্পৰ্ক আছে গতিকে সেই সম্পৰ্কৰ খাতিৰতে হেতে শ্ৰেণীকোঠা হুলস্থুল নকৰিব কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য নকৰিব কোনো ধৰণৰ নেতিবাচক অনুশীলন নকৰিব গতিকে শিক্ষাৰ্থীৰ লগত সম্পৰ্ক এটা এটা উপাদান হিচাপে ইয়াতে কোৱা হৈছে যদি শিক্ষকজন শিক্ষাৰ্থীসকলৰ লগত ভাল সম্পৰ্ক নাথাকে তেতিয়াহ'লে ব্যৱস্থাপনা কাৰ্য সঠিক ৰূপত আমি কৰিব নোৱাৰো গতিকে এইটো এটা উপাদান মানে কি এটা কাম সম্পন্ন কৰিবৰ কাৰণে যিমানখিনি দিশৰ প্ৰয়োজন হয় যিমানখিনি বস্তুৰ প্ৰয়োজন হয় যিমানখিনি বিভিন্ন ফালৰ পৰা সহায়ৰ প্ৰয়োজন হয় এই গোটেইখিনি উপাদান বুলি কোৱা হৈছে গতিকে ইয়াতে কৈছে যে শিক্ষাৰ্থীৰ লগত সম্পৰ্কৰ কথা কৈছে এটা এটা মূল উপাদান বুলি কোৱা হৈছে তাৰপিছত সহকৰ্মীৰ লগত সম্পৰ্ক যিখিনি সহকৰ্মী আছে সেই সহকৰ্মীসকলৰ লগত কেনেধৰণৰ সম্পৰ্ক আছে যদি সহকৰ্মীৰ লগত এটা ভাল সম্পৰ্ক থাকে তেতিয়াহ'লে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি সকলো অনুষ্ঠান নিয়াৰিকে পৰিচালনা কৰিব পাৰি যদি কোনো এখন স্কুলত 10জন টিচাৰ আছে তাৰে 7জন টিচাৰ ধুনীয়াকে এজন আন্দোলনৰ কামত হেল্প কৰে সহায় কৰে হেতৰ লগত ভাল সম্পৰ্ক চলি আছে বাকি তিনিজনৰ মাজত যদি হেতে কেৱল নিজৰ মাজতে সীমাবদ্ধ হৈ থাকে বেলেগৰ লগত ভাল সম্পৰ্ক নাই গতিকে সেই তিনিজন টিচাৰে যেতিয়া শিক্ষকে যেতিয়া এটা ক্লাছ ল'ব ব্যৱস্থাপনা কৰিব সেই ব্যৱস্থাপনা যিমান ফলপ্ৰসূ আহিব তাতকে সেই 7জনে যোনটো কাম কৰে একেলগে কৰে সেই কামটোত নিশ্চিত ৰূপত আমি বেছি ভালকে উপস্থাপন কৰা আমি দেখিবলৈ পাওঁ সেই কথাটো ইয়াতে কৈছে যে সহকৰ্মীৰ লগত সম্পৰ্কটো আমাৰ শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ ওপৰত প্ৰভাৱ পেলায় তাৰপিছত ফলপ্ৰসূ যোগাযোগ এটা শিক্ষাৰ্থীসকলৰ লগত যোগাযোগটো কেনেকুৱা ফলপ্ৰসূ যোগাযোগটো এটা উপাদান হিচাপে কোৱা হৈছে শিক্ষকজনে শিক্ষাৰ্থীসকলৰ লগত কি ফলপ্ৰসূতাৰে কি কৰিব যোগাযোগ কৰিব লাগিব কমিউনিকেট কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিষয় বিভিন্ন দিশসমূহলৈ সিহঁতৰ লগত যোগাযোগ থাকিব লাগিব ফলপ্ৰসূ যোগাযোগ এইটো কি কোৱা হৈছে যে ফিজিক্যাল বা প্ৰত্যক্ষভাৱেও হ'ব পাৰে বা পৰোক্ষভাৱেও হ'ব পাৰে কিন্তু এইটো ফলপ্ৰসূ হ'ব লাগিব ফলপ্ৰসূ যোগাযোগৰ কথা কোৱা হৈছে যে ফলপ্ৰসূ যোগাযোগ এটা উপাদান হিচাপে কাম কৰে ক'ত শ্ৰেণীকোঠা ব্যৱস্থাপনা
যদি শিক্ষকজনে শিক্ষাৰ্থীসকলক হুলস্থুল কৰিছে, শিক্ষকজনে যদি একো নকয়, তাৰমানে কি ফলপ্ৰসূ যোগাযোগ নাই। শিক্ষকজনে যদি মনে মনে থাকে, হুলস্থুল কৰিয়ে থাকিব সিহঁতে। গতিকে হুলস্থুল কৰি থকাৰ ফলত কি হ'ব পাৰে, ব্যৱস্থাপনা প্ৰক্ৰিয়া এটা ব্যাঘাত সৃষ্টি হ'ব পাৰে। গতিকে শ্ৰেণীকোঠাত ব্যৱস্থাপনাৰ কাৰণে আমাক এটা ফলপ্ৰসূ যোগাযোগ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। বা এজন টিচাৰ শিক্ষক আহিছে, সেই শিক্ষকজনে যোনটো ক্লাছ লৈছে, শ্ৰেণীকোঠা ব্যৱস্থাপনা কৰি আছে, সেই শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ লগত ভাষাত কথা পাতিব নোৱাৰে, সেইটো ভাষা নাজানে, তেতিয়াহ'লে সেই শিক্ষকজনে শ্ৰেণীকোঠাটো ব্যৱস্থাপনা কৰিব নোৱাৰে। কাৰণ শিক্ষাৰ্থীসকলৰ জনাৰ সমান্তৰালভাৱে সিহঁতৰ ভাষাৰ যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰিবৰ কাৰণে সেই ভাষাটো জানিব লাগিব শিক্ষাৰ্থীসকলে যোনটো ভাষাত কথা কয়, সেই ভাষাটো জানিব পাৰিলে সিহঁতৰ লগত ফলপ্ৰসূভাৱে যোগাযোগ কৰিব পাৰিব শ্ৰেণীকোঠাটোত। সেই দিশটো ইয়াতে কোৱা হৈছে। আত্ম অনুশাসন, শিক্ষকজনৰ লগতে শিক্ষাৰ্থীসকলে কি কৰিব লাগিব, আত্ম অনুশাসন কৰিব লাগিব। আত্ম অনুশাসন, নিজকে নিজে কি কৰিব লাগিব, নিয়ন্ত্ৰণত ৰাখিব লাগিব, অনুশাসনৰ মাজত ৰাখিব লাগিব। এই কামটো ভাল, এই কামটো বেয়া, এই কামটো কৰিব নালাগে, এই কামটো আমি কৰিম, সেই ধাৰণাটো আত্ম অনুশাসন। নিজকে নিজে যেতিয়া কি কৰিম, নিজৰ আচৰণ, নিজৰ বিহেভিয়াৰ, নিজৰ গোটেই দিশখিনিক আমি কি কৰিম, নিয়ন্ত্ৰণ কৰিম, তাক কি বুলি কোৱা হ'ব, আত্ম অনুশাসন বুলি কোৱা হ'ব। নিজে নিৰ্ধাৰণ কৰা নীতি নিয়ম, নিজে নিৰ্ধাৰণ কৰা তেনেকুৱা ধৰণৰ দিশসমূহৰ আধাৰত পৰিচালিত হোৱাটো আত্ম অনুশাসন। গতিকে শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে কি কৰিব লাগিব, আত্ম অনুশাসনৰ দ্বাৰা প্ৰভাৱিত হয়, আত্ম অনুশাসনৰ দ্বাৰা পৰিচালিত হলেহে সঠিক ৰূপত কি কৰিব পাৰিব, সেই গোটেই প্ৰক্ৰিয়াটো উপস্থাপন কৰিব পাৰিব, ব্যৱস্থাপনা প্ৰক্ৰিয়াটো সঠিক ৰূপত পৰিচালনা কৰিব পাৰিব। শিক্ষকজনে যদি নিজৰ কণ্ট্ৰল থাকিলে, শিক্ষাৰ্থীসকলৰ নিজৰ আত্ম অনুশাসন নাথাকিলেও হুলস্থুল কৰিব। কোনোবাই মাৰিছে, ক্লাছ চলি থকা সময়ত কোনোবা কিবা এটা কৰাৰ লগে লগে যদি সেইটো মাৰি দিলে, তাৰমানে তাৰ আত্ম অনুশাসন নাই। আত্ম অনুশাসনে কি কৰিব, ঠিক আছে, ক্লাছ চলি আছে, মই এতিয়া একো নকওঁ, পিছত তাক কম, সেইটো হ'ব আত্ম অনুশাসন। নিজকে নিজে শাসন কৰি ৰখা, দমন কৰি ৰখা, নিয়ন্ত্ৰণ কৰি ৰখা। তাৰপিছত কোৱা হৈছে নিবেদিত কৰ্ম অনুশাসন। নিবেদিত কৰ্ম অনুশাসন, ইয়াতে কোৱা হৈছে যে প্ৰত্যেকজন ব্যক্তিৰ ডেডিকেটিভ এটা মাইণ্ডছেট থাকিব লাগিব। ডেডিকেটিভ, নিবেদিত মানে ডেডিকেটিভ, কামৰ প্ৰতি থকা যোনটো ডেডিকেটিভ, সেইটো থাকিব লাগিব। এতিয়া শিক্ষকজনৰ সেই নিজৰ শিক্ষাদানৰ প্ৰতি থকা ডেডিকেশ্যনটো থাকিলে, বা শিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ প্ৰতি ডেডিকেশ্যন থাকিলেহে সঠিক ৰূপত ব্যৱস্থাপনা কৰিব পাৰি। এতিয়া শ্ৰেণীকোঠাত শিক্ষকজনে যদি জাষ্ট শ্ৰেণীকোঠাত যাব লাগে, কিবা ক'ব লাগে, সেইটো মানসিকতাৰে আহে, তেতিয়াহ'লে তেওঁৰ নিবেদিত কৰ্ম অনুশাসন নাই। নিবেদিত কৰ্ম অনুশাসন হ'ল, মোক এজন শিক্ষক হিচাপে নিয়োগ কৰা হৈছে, মোৰ শিক্ষাদান কৰাটো মোৰ কাম, গতিকে মই শিক্ষাদান প্ৰক্ৰিয়াটোক অধিক সহজ সৰল, অধিক সঠিক ৰূপত কি কৰিবলৈ যত্ন কৰিম, উপস্থাপন কৰিবলৈ যত্ন কৰিম। আৰু সেইটো যেতিয়া কৰিব, সেইটো হ'ব নিবেদিত কৰ্ম অনুশাসন। আৰু সেইটো কৰিব যাওঁতে ক্লাছৰুমটো গোটেই শ্ৰেণীকোঠাটো ব্যৱস্থাপনা কৰাত তেওঁৰ অন্তৰৰ পৰা এটা এনাৰ্জি পাব। আৰু যদি সেইটো নাথাকে, নিবেদিত কৰ্ম অনুশাসন নাথাকে, শিক্ষাৰ্থীসকলে কি কৰিছে কৰক, মোৰ পৰ্চনটো শেষ কৰিব লাগে, মই ক্লাছটো কৰি গুচি যাব লাগে, সেইটো কৰিব। কিন্তু সেইটো হলে কেতিয়াও আমি শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা সঠিক ৰূপত কৰিব নোৱাৰো। তাৰপিছত ইয়াৰ দ্বিতীয়টো আছিলে শ্ৰেণীকোঠাৰ পৰিৱেশ। দ্বিতীয়টো উপাদানৰ দিশ আছিলে শ্ৰেণীকোঠাৰ পৰিৱেশ। প্ৰথমটো আমি পালো শিক্ষকৰ ফলপ্ৰসূ ভূমিকা, তাত কেইবাটাও দিশ পালো। এতিয়া শ্ৰেণীকোঠাৰ পৰিৱেশত কোৱা হৈছে যে শ্ৰেণীকোঠাৰ ভাৱ বিনিময়, শিক্ষাৰ্থীসকলৰ লগত কি কৰিব, ভাৱ বিনিময় কৰিব লাগিব। যদি শিক্ষকজন আহি শিক্ষাৰ্থীসকলৰ লগত কোনো ভাৱৰ আদান প্ৰদান নকৰে, শিক্ষাৰ্থীসকলে কি কৰি আছে, কেনেকে আছে, কি প্ৰব্লেম হৈছে, সেইখিনি যদি শিক্ষকজনে শুনিব নোখোজে, তেতিয়াহ'লে সেই শ্ৰেণীকোঠাটো কেতিয়াও সঠিক ৰূপত ব্যৱস্থাপনা কৰাটো সম্ভৱ নহয়। শিক্ষাৰ্থীসকলে কঠোৰভাৱে সকলোবোৰ কাম কৰিবৰ কাৰণে মানসিকতা থাকিব নালাগে। শিক্ষাৰ্থীসকলে সকলো সময়ত এটা বিনয়ী মনোভাৱেৰে শিক্ষাৰ্থীসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰিব লাগে। যদি শিক্ষকজন অতি কঠোৰ হয়, কঠোৰ হলে শিক্ষাৰ্থীসকলে নিজৰ মনৰ যিখিনি অনুভূতি, সেইখিনি শিক্ষকজনৰ আগত ব্যক্ত কৰিব নোৱাৰে। আৰু সেইখিনি কৰিব নোৱাৰিলে কি কৰিব, সেই শিক্ষকজনৰ প্ৰতি সিহঁতৰ এটা ভয় ভাৱ সৃষ্টি হ'ব। আৰু সেই ভয় ভাৱটোৱে শিক্ষকজনৰ শিক্ষাদান প্ৰক্ৰিয়া বা গোটেই শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাত কি কৰিব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিক্ষাৰ্থীসকলে মনোযোগী নহব, মনোযোগী নহলে সিহঁতে শিক্ষকে কি পঢ়ুৱাইছে জ্ঞান আহৰণ কৰিব নোৱাৰিব। গতিকে শ্ৰেণীকোঠাৰ পৰিৱেশত কোৱা হৈছে যে শ্ৰেণীকোঠাৰ ভাৱ বিনিময়টো এটা গুৰুত্বপূৰ্ণ
উপাদান শিক্ষকে সদায় শিক্ষাৰ্থীসকলৰ কেনে ধৰণৰ প্ৰবলেম হৈছে কি কেনে ধৰণৰ হেতে শিকিব খুজে কোনখিনি বস্তু শিকিব পৰা নাই সেইখিনি সদায় খুদি থাকিব লাগে এটো এটা ভাবৰ আদান প্ৰদান থাকিলে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এটা শক্তিশালী সম্পৰ্ক গঢ় লৈ উঠে আৰু এটো সঠিক ব্যৱস্থাপনাৰ কাৰণে অতি প্ৰয়োজন তাৰপিছত কৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ নিয়মবোৰ শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ কিছুমান গাইডলাইন কিছুমান নিয়ম প্ৰস্তুত কৰি তুলিব লাগে আৰু প্ৰত্যেকখন শিক্ষানুষ্ঠানত হেতু থাকে যে শিক্ষাৰ্থীসকলে এইখিনি নিয়ম মানি চলিব লাগিব সেই নিয়মসমূহ ইয়াতে ব্যৱস্থাপনাৰ এটা অংশ হিচাপে বা উপাদান হিচাপে গণ্য কৰা হয় উদাহৰণস্বৰূপে শ্ৰেণীকোঠাত যদি সেই প্ৰত্যেক শ্ৰেণীকোঠাত এটা বৰ্ডত যদি লিখা থাকে ফলকত যদি লিখা থাকে যে পাঠদান চলি থকা সময়ত শিক্ষাৰ্থীসকলে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে গতিকে সেই বস্তুখিনি শিক্ষাৰ্থীসকলে দেখাৰ লগে লগে সিহঁতৰ সেই কামটোৰ পৰা নিজকে বিৰত ৰাখিব গতিকে সেই নিয়ম শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাৰ এই দিশসমূহ নিয়মসমূহ কি কৰিব লাগে অনুসৰণ কৰিব লাগে তাৰপিছত শিক্ষকজনে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ বিভিন্ন নিয়মসমূহ এটাৰ পিছত এটা সিকোয়েন্স এটা ক্ৰম অনুসৰি কৰিব লাগে সপোজ শিক্ষকজনে কি কৰিছে যে কিবা এটা পাঠদান কৰি থকা সময়ত পিছৰ কাম এটা যদি আগতে কৰাই দিয়ে হেতু সমস্যা সৃষ্টি কৰিব তাৰমানে হেতু নিয়মবোৰ উলংঘন কৰা হল সহজৰ পৰা জটিলতালৈ অগ্ৰসৰ হোৱা গতিকে সেই আদৰ্শ বা সেই প্ৰিন্সিপল বা সেই নীতিৰ আধাৰ যেতিয়া সেই নিয়মৰ আধাৰ যেতিয়া অগ্ৰসৰ হ'ব তেতিয়া গোটেই শ্ৰেণীকোঠা ব্যৱস্থাপনা প্ৰক্ৰিয়াটো সহজ হৈ পৰিব তাৰপিছত কৈছে শিক্ষাৰ্থীৰ লগত সম্পৰ্ক শিক্ষাৰ্থীসকলৰ লগত সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ দিশ শিক্ষাৰ্থীসকলৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব ইয়াতে শিক্ষাৰ্থীসকলৰ লগত সম্পৰ্ক মানে শ্ৰেণীকোঠা থকা প্ৰত্যেক শিক্ষাৰ্থীৰ কথা কোৱা হৈছে শিক্ষকৰ লগত সম্পৰ্কটো আমি আগতে পাই আহিলো ইয়াতে কৈছে এজন শিক্ষাৰ্থীৰ লগত আন এজন শিক্ষাৰ্থীৰ সম্পৰ্ক কেনেকুৱা সেইটো এটা গুৰুত্বপূৰ্ণ দিশ যদি শ্ৰেণীকোঠাত শিক্ষকসকলৰ মাজত শিক্ষাৰ্থীসকলৰ মাজত ভাল সম্পৰ্ক নাথাকে তেতিয়াহ'লে ব্যৱস্থাপনা প্ৰক্ৰিয়া সঠিক ৰূপত কৰাটো জটিলতাপূৰ্ণ গতিকে প্ৰত্যেকজন শিক্ষাৰ্থীৰ লগত থকা এটা ভাল সম্পৰ্ক কি কৰে ব্যৱস্থাপনা কাৰ্যক অধিক সঠিক আৰু অধিক সহজ ৰূপত উপস্থাপন কৰাত সহায় কৰে শ্ৰেণীৰ অনুশাসন কিছুমান নীতি নিয়মৰ কথা যোনটো কোৱা হৈছে যে এইখিনি অনুশাসন মানি চলিব লাগিব এইখিনি নীতি নিয়ম মানি চলিব লাগিব সেই নীতি নিয়মসমূহ শ্ৰেণীকোঠাত কি কাম কৰিব নোৱাৰে পাঠদান সময়ত কেনেকৈ কাম কৰিব নোৱাৰি সেই নীতি নিয়মসমূহৰ কথা কোৱা হৈছে এইখিনি ইয়াতে ব্যৱস্থাপনাৰ উপাদান হিচাপে গণ্য কৰা হয় তাৰপিছত শিক্ষক শিক্ষাৰ্থীৰ চুক্তি শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এটা চুক্তি থাকিব লাগে শিক্ষকজনে শিক্ষাৰ্থীসকলক তেনেকুৱা ধৰণৰ কিছুমান কন্ডিশন দিব লাগে চুক্তি এটা কৰিব লাগে যে যদি তোমালোকে এনেকৈ কৰা তেতিয়াহ'লে মই কিন্তু এনেকুৱা একচন লম যদি তোমালোকে দেৰিকৈ ক্লাছত সোমোৱা তেতিয়াহ'লে মই কিন্তু এইটো পানিশমেন্ট দিম এইটো চুক্তি আগতীয়াকৈ সেইখিনি কি কৰা থাকে নিৰ্ধাৰণ কৰি দিয়া থাকে যে তোমালোকে যদি এনেকুৱা ধৰণৰ ভুল কৰা তেতিয়াহ'লে ইয়াৰ শাস্তি কিন্তু এনেকুৱা হ'ব শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত সেই চুক্তিটো কি হৈ থাকিব লাগে স্বাক্ষৰিত সেই চুক্তিটো হেৰি হৈ থাকিব লাগে চলি থাকিব লাগে শিক্ষকজনে সেই কন্ডিশনখিনি ধৰি দিব লাগে শিক্ষাৰ্থীসকলক তেতিয়া সেই শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা প্ৰক্ৰিয়াটো অতি সহজ হৈ উঠে শ্ৰেণীকোঠাৰ বৈষয়িক দিশসমূহৰ কথা কোৱা হৈছে শ্ৰেণীকোঠাৰ বৈষয়িক দিশ গোটেই শ্ৰেণীকোঠাৰ বৈষয়িক দিশ বিল্ডিং আছে নে নাই বহিবৰ কাৰণে সিট আছে নে নাই লাইটৰ ব্যৱস্থা আছে নে নাই ফেনৰ ব্যৱস্থা আছে নে নাই গোটেই পৰিৱেশটো কি গোটেই পৰিৱেশটো স্বাস্থ্যকৰ হয় নে নহয় শ্ৰেণীকোঠাৰ পৰিৱেশটো স্বাস্থ্যকৰ হয় নে নহয় সেই গোটেই দিশসমূহ ইয়াতে বৈষয়িক দিশ বুলি কোৱা হৈছে ডেস্ক বেঞ্চ পৰা আৰম্ভ কৰি ব্ল্যাকবোৰ্ড গোটেইখিনি ইয়াতে সামৰি লোৱা হৈছে সেই বৈষয়িক দিশসমূহ এই ব্যৱস্থাপনাৰ এটা অংশ বা উপাদান হিচাপে গণ্য কৰা হয় শ্ৰেণীকোঠাৰ বৈষয়িক দিশসমূহেও গোটেই শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ কাৰণে এটা উপাদান হিচাপে কাম কৰে যেনেকৈ যদি আমাৰ ব্ল্যাকবোৰ্ডখন নাথাকে ব্ল্যাকবোৰ্ড নাথাকিলে আমি পাঠদানৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে ঠিক তেনেকৈ যদি লাইটৰ ব্যৱস্থা নাথাকে ফেনৰ ব্যৱস্থা নাথাকে বহিবৰ কাৰণে সিট নাথাকে সেই বৈষয়িক দিশসমূহেও কি ব্যৱস্থাপনাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় গতিকে সেইবিলাকো একোটা উপাদান হিচাপে ইয়াতে গণ্য কৰা হৈছে তাৰপিছত শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ প্ৰকাৰসমূহৰ কথা কোৱা হৈছে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ প্ৰকাৰসমূহ শ্ৰেণীকোঠা ব্যৱস্থাপনা সাধাৰণতে দুই প্ৰকাৰত আমি এটা আলোচনা কৰোঁ এটা হ'ল প্ৰৰোচক বা পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু পশ্চাদমুখী বা সক্ৰিয় শ্ৰেণীকোঠা ব্যৱস্থাপনা সক্ৰিয় বা পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা এটা পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনাত কোৱা হৈছে যে শিক্ষকজনে
শ্ৰেণীকোঠাত সোমোৱাৰ আগতে শ্ৰেণীকোঠাত সোমোৱাৰ আগতে কিছুমান পূৰ্ব নিৰ্ধাৰিত কিছুমান নীতি নিয়মৰ আধাৰত কি কৰে এটা পৰিকল্পনা কৰে যে মই কামখিনি এইখিনি কাম এইখিনি সময়ত কৰিম এইটো সময়ত এনেকুৱা কাম কৰিম এইখিনি সময়ত টিচিং আহিলা শিক্ষাদান আহিলাসমূহ ব্যৱহাৰ কৰিম এইখিনি সময়ত শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰিম এইখিনি সময়ত মই এই উদাহৰণটো দিম এইখিনি সময়ত মই এই শিক্ষণ আহিলাটো উপস্থাপন কৰিম সেই দিকটো আগতীয়াকে কি কৰে এটা পৰিকল্পনা কৰি লয় কিন্তু সেই আগতীয়াকে পৰিকল্পনা কৰে কিহৰ কাৰণে সেই ক্লাছৰুমটো সঠিক ৰূপত ব্যৱস্থাপনা কৰিবৰ কাৰণে সঠিক ৰূপত তাক ব্যৱহাৰ কৰিবৰ কাৰণে কৰে গতিকে সেইটো শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা প্ৰকাৰ বুলি কোৱা হৈছে যে এইখিনি আমি মেইন শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ আগতে পাঠদানৰ আগতে যিখিনি কাম কৰো সেইখিনি পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলি কোৱা হৈছে প্ৰৱচক বা পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা যিখিনি আমি পাঠদান কাম কৰো সেই পাঠদান কামৰ আগৰ যিখিনি ব্যৱস্থাপনা প্ৰক্ৰিয়া পৰিকল্পনা প্ৰক্ৰিয়া মই আজি ক্লাছত শ্ৰেণীত গৈ এইটো পাঠ শিকাম মই এইটো পাঠ শিকাওতে এইখিনি মই শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিম এইখিনি সময়ত মই এইটো শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিম এইখিনি সময়ত মই শিক্ষাৰ্থীসকলক এইটো প্ৰশ্ন কৰিম এইখিনি সময়ত মই শিক্ষাৰ্থীসকলক এনে ধৰণৰ গৃহকৰ্ম দিম সেই গোটেইখিনি যেতিয়া শিক্ষকজনে আগতীয়াকৈ কি কৰি ল'ব সেইখিনি নিৰ্ধাৰণ কৰি ল'ব সেইটো হ'ব পূৰ্বমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা সেইটো এটা ব্যৱস্থাপনাৰ এটা অংশ কিন্তু আগতে কৰিলে কিন্তু সেই কামখিনি আগতীয়াকৈ কৰাৰ কাৰণে সেই গোটেই শ্ৰেণীকোঠাটো এটা সঠিক ৰূপত এটা অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে সেইটো এটা শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ প্ৰকাৰ পশ্চাদমুখী শ্ৰেণীকোঠা ব্যৱস্থাপনা বা সক্ৰিয় শ্ৰেণীকোঠা ব্যৱস্থাপনাত কোৱা হৈছে ইয়াতে শিক্ষাৰ্থীসকলে কি কৰে শ্ৰেণীকোঠাত হঠাৎ কিছুমান তেনেকুৱা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হৈ যাব পাৰে শ্ৰেণীকোঠাত শিক্ষকজনে সেই দিকটো ব্যৱস্থাপনা কৰিবৰ কাৰণে বা শ্ৰেণীৰ পাঠদান চলি থকা সময়ত বা কেতিয়াবা আমি হঠাৎ কিবা এটা আমি মনে নিবিচৰা কিবা ধৰণৰ এটা ঘটনা হৈ যাব পাৰে তেনেকুৱা ধৰণৰ আনএক্সপেক্টেড যিখিনি ইভেন্টৰ কথা কোৱা হৈছে আনএক্সপেক্টেড যোনটো অপ্ৰত্যাশিত ঘটনাসমূহ আমি কেনে ধৰণৰ কি কৰিম সেইখিনিক আমি হ্যান্ডলিং কৰিম সেইখিনিক আমি ব্যৱস্থাপনা কৰিম সেই দিকটোৰ কথা ইয়াতে কোৱা হৈছে গতিকে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ প্ৰকাৰ এই দুটা দিশতে আমি সাধাৰণতে আলোচনা কৰোঁ এটা হ'ল পূৰ্বমুখী যোনটো শিক্ষকজনে আগতীয়াকে সেইখিনি কি কৰে নিৰ্ধাৰণ কৰি লয় আৰু ইয়াতে কি কোৱা হৈছে গোটেইখিনি পূৰ্বমুখী ব্যৱস্থাপনাটো সম্পূৰ্ণৰূপে ইতিবাচক ৰূপত থাকে যদি শিক্ষকজন আগতে কৰে গতিকে গোটেই পাঠদান প্ৰক্ৰিয়াটোক এটা ইতিবাচক ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে সেই প্ৰচেষ্টা কৰা হয় ইতিবাচক দিক ইয়াতে কোৱা হৈছে তাৰপিছত ইয়াতে যেনেকৈ কোৱা হৈছে যে ক্লাছৰ সময়সীমাটো এইটো পূৰ্বমুখিত কৰিব যে মোৰ এইখিনি সময়ত এইটো ক্লাছ আছে তাৰপিছত ক্লাছৰ সময়সীমা কোনখিনি সময়ত আছে কোনটো পিৰিয়ডত আছে সেইটো এটা গুৰুত্বপূৰ্ণ দিক সেই গোটেইখিনি আগতীয়াকে নিৰ্ধাৰণ কৰে আৰু সেইটো পূৰ্বমুখী কৰে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ আৰ্হি আৰু অভিগমনসমূহ শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ আৰ্হি আৰু অভিগমন আৰ্হি হ'ল কোনো এটা কাম কৰিবৰ কাৰণে এটা নক্সা প্ৰস্তুত কৰি লোৱা এটা মডেল বা এটা নক্সা যোনটো নক্সা কি কৰে সেই কামটো সেই নক্সা হিচাপত আৰ্হি হিচাপত আগবঢ়াই লৈ যোৱাত সহায় কৰে গতিকে শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ আৰ্হি বুলি ক'লে আমি যে বিভিন্ন আৰ্হি দেখিবলৈ পাওঁ বিভিন্ন শিক্ষকে বিভিন্ন ধৰণৰ ব্যৱস্থাপনা আৰ্হি ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণৰ শিক্ষকে কিছুমান শিক্ষকে কি কৰিব পাৰে হয়তো একদম শিক্ষাৰ্থীসকলৰ ওপৰত সকলো কামত হস্তক্ষেপ কৰে সকলো দিশৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰি কি ব্যৱস্থাপনা কৰিব পাৰে কিছুমান শিক্ষকে আকৌ শিক্ষাৰ্থীসকলৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকে শিক্ষাৰ্থীসকলৰ কাৰ্যত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকেও শ্ৰেণীকোঠাটো মেনেজ কৰিব পাৰে বা ব্যৱস্থাপনা কৰিব পাৰে কিছুমান শিক্ষকে আকৌ কি কৰিব পাৰে সেই শিক্ষাৰ্থীসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰি কিবা এটা সমস্যা হৈছে সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে নিজৰ ভাৱ আদান প্ৰদান শিক্ষাৰ্থীসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰি সেই গোটেই শ্ৰেণীকোঠাটোক কি কৰিব পাৰে মেনেজ কৰিব পাৰে বা ব্যৱস্থাপনা কৰিব পাৰে গতিকে আৰ্হি হ'ল এইটো বেলেগ হ'ব পাৰে কিছুমানে অটোক্ৰেটিক স্বৈৰতন্ত্ৰী আৰ্হি কিছুমান গ্ৰহণ কৰিব কিছুমান গণতান্ত্ৰিক আৰ্হি গ্ৰহণ কৰিব পাৰে কিছুমান
পোৱা হৈছে কিছুমানে আকৌ অত্যাধিক নিজৰ সুপাৰিটি এটি মনোভাৱ দেখুৱাই কিছুমানে দমন কৰিব পাৰে ক্লাছত কোনোবা হুলস্থুল কৰিছে তাক শাস্তি দিলে শাস্তি দিও আমি ব্যৱস্থাপনা কৰিব পাৰো কোনোবাই আকৌ তাক শিক্ষাৰ্থীসকলে তোমালোকে যি কৰা কিন্তু এনেকৈ কৰিব লাগে পাৰমিছিভ অনুমতি প্ৰদান কৰে যি কৰে কৰিব দিয়ে গতিকে সেই আৰ্হিসমূহে সেই দিশসমূহে গোটেই ব্যৱস্থাপনা প্ৰক্ৰিয়াক অধিক সফলভাৱে আগবঢ়াই লৈ যোৱাত সহায় কৰে প্ৰিয় শিক্ষাৰ্থীসকল আজি আমাৰ সময় হৈ আহিল আজিলৈ ইমানতে সামৰিছো নমস্কাৰ